কুটিয়ৰ মানে হাতেদি বনোৱা চব বস্তু এমব্ৰইড হেণ্ডমেড ৱৰ্ক এভৰিথিং কুটিয়ৰ বুলি চবেই লিখিব নোৱাৰে একচুৱেলি জেলত যাব লাগিব কুটিয়ৰ লিখিলে ৰেসপেক্টেড অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ট্ৰান্সজেণ্ডাৰ কমিউনিটিটোক OBC ষ্টেটাছ ক'ৰবাত নহ'লে ক'ৰবাত হয়তো অলপ কম্প্ৰমাইজ কৰিব লগা হয় It's a long story actually. Maybe ক'ৰবাত হ'বও পাৰে বাহিৰৰ মানুহ পটককৈ ইজিলি সোমাব নোৱাৰে চ' আমাৰ এই ফেশ্বন ইণ্ডাষ্ট্ৰিটো সেনেকুৱা নেকি চব দেখোন বাহিৰৰে মানুহ এই হোল LGBTQIA+ কমিউনিটিটোৰ মানুহখিনি হাইলি টেলেণ্টেড থাকে আৰ্টিষ্টিকেলি থাকে সেইটো নাৰ্চাৰ কৰিব নোৱাৰে কিয় ফাৰ্ষ্ট ফেমিলিৰ লগত তোমাৰ ফেমিলিৰ পৰা ওলাই আহি তোমাৰ স্কুল কলেজ তাতে এখন যুদ্ধ তোমাৰ লাভ লাইফত এখন যুদ্ধ তাৰপৰা তুমি ওলাই আহি পেলাই বিয়া কিয় নাপাতে সেইখন এখন যুদ্ধ ৱৰ্ক প্লেচত যুদ্ধ ট্ৰান্সজেণ্ডাৰ্ছটো মৰিলেও যুদ্ধ ডিগনিটি এট ডেথ কোনোবাই যদি কয় যে নোহোৱা হৈ গ'ল তেনেহ'লে মূৰ্তি চূৰ্তিবিলাক ভাঙি থৈ আহিব লাগিব এনেকৈ পাত্তাটো বান্ধি লৈ পেলাই ভাবিব নাই এইটোতো একদম আমাৰ কালচাৰ নহয় আৰে আৰু যেতিয়া ফাৰ্ষ্ট মই অসমত ঘূৰি আহিলোঁ আগতে এই বেগিং চিষ্টেমটো দেখা নাছিলোঁ ট্ৰান্সজেণ্ডাৰ্ছৰ 15 years হৈ গ'ল উই আৰ টুগেডাৰ মানে সেইটোৱে কওঁ মই মানে ইট ইজ নট এবাউট লাভ মানে মই নাজানো দে মোৰ পাৰ্চপেক্টিভটো লাভক লৈ মেবি বেলেগ মই নিজে ট্ৰান্স কুইন 2014 আছিলোঁ বিশাখাপট্টনম অল ইণ্ডিয়াত আৰু দ্য ৱে হি ট্ৰিটছ পিপল উৎপল দা ফেভৰেট মিডিয়া চেনেল ইন আছাম I can't say that. I can't say that. নমস্কাৰ দা অসমীয়া পডকাষ্টৰ আন এটা এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ফেশ্বন ডিজাইনিং এণ্ড ক্ৰিয়েটিভ ষ্টাইলিঙৰ বিষয়ে হয়তো আপোনালোকে শুনিছে আজিৰ এপিছডত এজন এনেকুৱা গেষ্ট আহিছে যোনে এইখন ফিল্ডত নিজৰ ইউনিক ষ্টাইলিং এণ্ড প্ৰেজেঞ্চৰ বাবে বিখ্যাত যদি আপোনালোকে নিজৰ ব্ৰেণ্ড বা বিজনেছটো আমাৰ পেজত থ্ৰুলি প্ৰমোট কৰিব বিচাৰিছে তেন্তে তলত দিয়া নম্বৰত কণ্টেক্ট কৰিব পাৰে ভিডিঅ'টো শেষলৈকে চাব যাতে আপোনালোকে সকলো ধৰণৰ ইনফৰমেশ্যনখিনি পায় লগতে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকৰ সৰু কণ্ট্ৰিবিউশ্যনে আমাক বহুত ডাঙৰ হেল্প কৰিছে থেংক ইউ ছ' মাছ কি খবৰ ৱেলকাম টু দ্য পডকাষ্ট Thank you, Bhargav. মানে জেনেৰেলি কি হয় পডকাষ্টবিলাকত আমাক নামাতে চ' উই আৰ নট ডেট ফ্ৰেণ্ডলি ডেট ৱে কিন্তু মাতা কাৰণে ভাল লাগিলে কাৰণ কি আমাৰো বহুত ক'বলগীয়া থাকে চ' থেংক ইউ ছ' মাছ ফৰ দ্য ইনভিটেশ্যন বাকী কাম চাম কেনেকুৱা চলি আছে বাকীটো ট্ৰিমেণ্ডাছ টাচৱুড ভাল কাম চলি আছে আৰু এতিয়া বহুত আহিবলগীয়া আছে চ' এজ উই প্ৰচিড বাহিৰত আমি কি কৰি আছো কি নাই কি চিনেমা কি বস্তু চলি আছে চব কম তোমাক চ' এজ এ টোকেন অফ লাভ এণ্ড জেষ্টাৰ আমাৰ ফালৰ পৰা আমাৰ যিমান গেষ্ট আহে আমি সকলোকে মানে আমাৰ কালচাৰ আমাৰ ট্ৰেডিশ্যন অসমীয়া গামোচা so much thank you so much ৱেলকাম চ' আমি ফাৰ্ষ্ট কেইটামান টপিকছ লৈ কেইটামান ফাৰ্ষ্ট কথা পাতোঁ 100% আমাৰ যিবিলাক আমাৰ ভিউৱাৰ্ছ আছে বা যিমানে চাই আছে চ' এজ এ আজান আকাশ বা টিক ইণ্ট্ৰডিউচ দেম ইন ফিউ ৱৰ্ডছ so মোৰ নামটো অজান আকাশ বৰুৱা আৰু মোৰ দেউতা অজান বৰুৱা চ' আৰু মোৰ মা গীতি বৰুৱা চ' দেউতা মা তেওঁলোকে বহুত ফিল্ম ইণ্ডাষ্ট্ৰীত বিলং কৰে আৰু মোৰ মা বিজনেছ অন্টাৰপ্ৰেনৰো হয় আৰু আমাৰ সৰুৰ পৰাই ঘৰত এইটোৱে এটমছফিয়াৰ যে চিনেমা লাইটছ কেমেৰা একশ্যন ক্ৰেইন তেতিয়া ড্ৰোন চোন নাছিলোঁ আৰু ত' আমাৰ সৰুৰ পৰাই সেইটোৱে এনভাইৰনমেণ্ট ঘৰত আৰু খুৰাও মোৰ চিনেমাট'গ্ৰাফাৰ সিদ্ধাৰ্থ বৰুৱা আৰু পেহীও এইটো ইণ্ডাষ্ট্ৰীৰে হয় চ' পেহাৰ পেহী কৃষ্ণ বৰুৱা আৰু কৌশিক নাথ তেওঁলোকে প্ৰাগ চেনেলটো ষ্টাৰ্ট কৰিছিলে চ' মোৰ লাইফত আমাৰ সৰুৰ পৰাই কালচাৰ লাইনতে আৰু আমি চ' বেলেগ একো কৰিবৰ কাৰণে বুজি নাপালোঁ চ' চেষ্টা আমি কৰিছিলোঁ কৰিবৰ কাৰণে ল কৰিব গৈছিলোঁ চ' বাট সেই কয় নহয় মানে ডেষ্টিনি আৰু প্লাছ আই থিংক মাক বাপেকে ল'ৰা ছোৱালীক ইমান ফ'ৰ্চো কৰিব নালাগে মানে ইন টুডেজ জেনেৰেশ্যন বিকজ দে ন' what to become and what to do in life so I think পিছত লাহে মাহঁতে বুজিলে এণ্ড দেন তাৰপিছত এতিয়া কৰি আছোঁ কাম টিক নামটো যে সেইটো আপোনাৰ কেনেকৈ আহিল সেইটো মানে টিক নামটো একচুৱেলি মোৰ ভাইটিৰ নাম টুকটুক আৰু মোৰ বাৰ নাম পঞ্চী ঘৰত মাতা নাম চ' টিকটো এইটো কাৰণে কাৰণ কি মই আগতে কয় যে অত্যাচাৰী বুলি
So মই বিৰাট অত্যাচাৰী বাচ্চা আছিলো সৰুতে বহুত so মই দুষ্ট। এক জাগাত নাথাকো তাৰমানে আচ্ছা so মই টিক 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 কৰি থাকো so হা মোক তেনেকে নামটো অ টিক টিক সেনেকে আহিলে বাৰু মানে মই এবাৰ এটা ফেশ্বন শ্ব' এটা এটেণ্ড কৰিছিলোঁ তাতে ফাৰ্ষ্ট টাইম মই আপোনাক ষ্টেজত দেখিছিলোঁ প্ৰিপেৰেশ্যন কৰি আছিলে আৰু বিকজ মোৰো ৰেণ্টেল ছাৰ্ভিচ বা কেমেৰা ইকুইপমেণ্টৰ ছাৰ্ভিচ আছেতো right. চ' এতিয়া আপোনাৰ টিক টিক বুলি মই ভাবিলোঁ মানে টিক টিক নামটো মানে একদম ইউনিটে মানে মই শুনা নাই আগতে তাৰমানে এইটো কি হ'ল এনেই মই অজান আকাশ নামটো দিয়ে দিল্লীত কাম কৰি আছিলো কিন্তু যেতিয়া মই মানে লাকি এনাফ কি মই ৰাহুল ছাৰৰ লগত যেতিয়া কাম ষ্টাৰ্ট কৰিছো so राहुल सर मैं कहल थैंक यू राहुल सर बोले तू ना ये नाम से चल तेरे को फायदा होगा क्योंकि इट्स इजियर टू टेक হিৰ নৰ্থ ইণ্ডিয়াত ইট ইজ ভেৰি ডিফিকাল্ট কি অজান আকাশ ক'ব নোৱাৰে আৰু মোৰ অজান আকাশ বুলি ক'লে মোৰ খঙো উঠে অলপমান কাৰণ কি দেউতাই বহুত ধুনীয়া নাম দিছে মোৰ নাম অজান আকাশ বাৰ নাম কহুৱা আৰু ভাইটিৰ নাম অজান অনুভৱ চ' আমাৰ নামটো ধুনীয়া নাম চ' ভালকে ক'ব নোৱাৰিলে খং উঠাছে তাতছে মানে বেটাৰ কি টিক টিকে কওক ফেশ্বন ডিজাইনিং বা আপুনি যোনটো ফিল্ডত আছে ক্ৰিয়েটিভ ডিজাইনিঙৰ কথা আপুনি কৈছে চ' ক্ৰিয়েটিভ ডিজাইনিং বা ফেশ্বন ডিজাইনিং আপোনাৰ লাইফত কেনেকৈ আহিল মানে হাউ ডিড ইউ ৱেণ্ট থ্ৰু ইট এণ্ড কেনেকৈ ষ্টাৰ্ট হ'ল জাৰ্ণিটো তাৰমানে সেইটোৱে জাৰ্ণি কৈছো ন সৰুৰ পৰা আমি বেলেগ কামটো একো কৰিব নিশিকিলো কাৰণ কি সৰুতেও মই থিয়েটাৰ কৰিছিলো ইন্দ্ৰবনীয়া বৰ্তাহঁতৰ লগত অৰুণ খুৰা ইন্দ্ৰবনীয়া বৰ্তা ইনু বা তেওঁলোকৰ লগত মই থিয়েটাৰ কৰিছিলো পলাতক পৰিয়াল আৰু মানে বহুত নাটক তেনেকে কৰিছিলো আমি আৰু বহুত জাগা ট্ৰেভেলো কৰিছো তেওঁলোকৰ লগত আৰু চিনেমা কৰিছো মই দাগ মনলে উভতি আহে গানটো চাইছা এই ব্লু কালাৰ পিন্ধাটো মই হয় so তেতিয়া চিনেমাও কৰিছো দাগ প্ৰিয়া মহাৰথী চবতে এজ এ চাইল্ড আৰ্টিষ্ট মই কাম কৰিছো চ' আমি বেলেগ একো কৰিব নাছিল চ' যেতিয়া মোৰ গ্ৰেজুৱেশ্যনৰ সময়ত চ' তেতিয়া সেইখিনি সময়ত মানে something is not right with me আৰু because of who I am my gender মোৰ মানে লাইফত বহুত কি বুলি ক'ম দুখ ক'ব সেইখিনি সময়ত এজ কম আছিলে চ' ধৰা বুজিও নাপালো কি মানে কি হৈ আছিল মানে নিজৰ লাইফত চ' সেইখিনি সময়ত তেতিয়া কি কৰিম চ' মোৰ দিল্লীত যোনটো ফ্ৰেণ্ড চাৰ্কল আছিল গোটেইখিনি ডিজাইনাৰ্ছে হয় তেওঁলোকৰ লগতে উদ্ভৱ কৰো চ' তেতিয়া সেইখিনি সময়ত আমাৰ বাবাদা দীপাংকৰ কাশ্যপ বাবাদাও দিল্লী শ্বিফ্ট হৈছে তেওঁলোকৰ লগতো অহা যোৱা কৰি থাকো শ্ব'জ এটেণ্ড কৰো বা মই সৰুৰ পৰাও শ্ব'জ এটেণ্ড কৰিছো সেইবোৰেই দেখিছো কাৰণ কি বাবাদাহঁতে পেহীহঁতৰ লগত মিলেনিয়াম ফেষ্টিভেল কত কি ডাঙৰ ডাঙৰ ফেশ্বন শ্ব'জ তেতিয়াই কৰা চ' প্ৰাগ চেনেলত তেতিয়া চ' সেয়ে দেখি ডাঙৰ হৈছো চ' এটা ইনক্লিনেশ্যন আছিলে আৰু বিকজ অফ মাই জেণ্ডাৰ অলছ ইটছ ভেৰি ইজি ফৰ আছ টু নেভিগেট ফেশ্বন ৱৰ্ল্ডত চ' তেনেকে আৰু মই অলপ স্মাৰ্টে হয় চ' আই থট কি মই ফেশ্বনত যাওঁ চ' বাবাদাই তেতিয়া ষ্টাইলিং কৰি আছিলে চ' বাবাদাই তেতিয়া মোক ক'লে আই থিংক মই পঢ়ি থকা সময়তে বাবাদাই ক'লে যে তই এটা কাম কৰ মোক এছিষ্ট কৰ চ' মই বাবাদাই ক'লো ঠিক আছে হ'ব এছিষ্ট কৰ তাৰপিছতে বাবাদাৰ লগত 1 বছৰমান এছিষ্ট কৰিছো বহুত শ্ব' কৰিছো আমি মানে বিগ শ্ব'জ মণ্টি কাৰ্লোৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ শ্ব'জ আমি কৰিছো দিল্লীত চ' আমি যেতিয়া শ্ব'জবোৰ কৰিলো তেতিয়া মোৰ ইণ্টাৰেষ্টৰ জাগি গ'ল আৰু জাগাৰ পিছত তাৰপিছতে মই বোলো নিজৰটো নিজে ষ্টাৰ্ট কৰিম আকৌ ষ্টাইলিঙৰ মানে মই থাইলেণ্ড যাই গোটেই নিজৰ আৰু ষ্টাইলিং ইজ অলছ' নট আ ইজি জব বহুতে নাজানে আমাৰ অসমত আৰু মই আপোনালোকৰ চেনেলৰ থ্ৰু দি পেলাই মই মানে ক'ব বিচাৰোঁ কি য়াংষ্টাৰ্ছ যোনে যোনে ডিজাইনাৰটো ঠিকে আছে যদি ষ্টাইলিষ্টৰ কাম কৰিব বিচাৰে প্লিজ কাম ফৰৱাৰ্ড আই হেল্প ইউ কাৰণ কি অসমত ষ্টাইলিষ্ট নাই আৰু অকলে মই কৰি থকাটো ইটছ নট ডেট চিম্পল কাৰণ কি চব জাগাত মই যাব নোৱাৰোঁ কেতিয়াবা বাজেট নিমিলে বা কেতিয়াবা বহুত বস্তু নিমিলে চ' তেওঁলোকেও এই ষ্টাইলিঙৰ কনচেপ্টটোৰ পৰা দূৰত থাকি যায় আপুনি ষ্টাইলিঙৰ কনচেপ্টৰ কথা ক'লে মেইন এনে ডিফাৰেঞ্চটো কি ডিজাইনিং বস্তুটো যোনটো ডিজাইনাৰ হয় আৰু ষ্টাইলিষ্ট হয় তাৰ মানে এই ডিফাৰেঞ্চটো কি অলপমান ক'লে এতিয়া যেনেকে এটা টেইলাৰ আৰু এটা মাষ্টাৰৰ মাজত ডিফাৰেঞ্চ থাকে অ'কে টেইলাৰে কাপোৰ চিলাই থাকে আৰু মাষ্টাৰজীয়ে পেটাৰ্ণ কাটিব জানে অ'কে মানে মেইন মাষ্টাৰে বস্তুটো মানে এটা ডিৰেকশ্যনত লৈ যোৱা কামটো ডিভিজন অফ ৱৰ্ক আছে ইয়াতেও এনেকুৱা নহয় যে চবে মানে অকমান আমাৰ কালচাৰটো চেঞ্জ কৰিব লাগিব ইয়াতে দেখিছো চবে চব কৰে চ' প্ৰথমতে মই অকণমান ভয়ো খাই গৈছিলো যেতিয়া দেখিছিলো মেকআপ আৰ্টিষ্টে ড্ৰেপিঙো কৰে আৰু হেয়াৰ ষ্টাইলো বাহিৰত নকৰে আজিকালি নিদিয়ে হেয়াৰ ষ্টাইলিষ্ট বেলেগ হ'ব লাগিব মেকআপ আৰ্টিষ্ট বেলেগ হ'ব লাগিব দিল্লী বম্বে ৱেৰএভাৰ উই গো সদায় হেয়াৰ টিম বেলেগ মেকআপ টিম বেলেগ থাকে বাট ইয়াত বাৰু ঠিকে আছে বাট উই শুড অলছ' লাৰ্ণ দি কালচাৰ কি এতিয়া মই ডিজাইনিঙৰ কোৰ্চ কৰা আছে কাৰণে ইট ইজ ইজি কি মই ডিজাইনাৰকো হেল্প কৰিব পাৰোঁ কি ফৰ এক্সাম্পল এইটো এটা গ্লাছ
ৰাইট Hmm. এতিয়া মোৰ গ্লাছটো ধৰক মোৰ প্ৰডাক্ট ষ্টাইলিষ্টটো হয় চ' প্ৰডাক্ট ষ্টাইলিং কৰিব লাগে ধৰা গ্লাছটো মই বিক্ৰী কৰিব লাগে চ' হাউ ডু আই মেক ইট বিউটিফুল ৰাইট ডিজাইনাৰে ডিজাইন কৰি দি দিলে আৰু তেওঁৰ এটা ভিজন আছে চ' মোৰ কামটো হৈছে ডেট ভিজনটো এক্সিকিউট কৰা ৰাইট চ' আই হেভ টু আণ্ডাৰষ্টেণ্ড অন ডেট লাইন কি নাই এইটো বস্তুত এইবাৰ আমি নতুন এটা ট্ৰেণ্ড আনিব পাৰোঁ ধৰা গ্লাছটো উল্টাকে শ্বুট কৰিম ৰাইট বা গ্লাছটোত পানী ইমানখিনি ভৰাম বা গ্লাছটোত ইয়াত ড্ৰপলেটছো লগাই দিব পাৰি বা এটা ৱাটাৰ স্প্ৰে আনি পেলাই তুমি গ্লাছটো ঠাণ্ডা দেখাব পাৰো বুজি পালা চ' তেনেকে ষ্টাইলিঙত আমি কি এক্সেচৰিজ কৰিম মানে ষ্টাইলিষ্টৰ জবটো অকল লিমিটেড টু ফটোশ্বুটছ নহয় বেলেগ বেলেগ কেটেগৰিজ থাকে ষ্টাইলিঙৰ যেনেকে ব্ৰাইডেল ষ্টাইলিষ্টটো থাকে মই বিয়াও ষ্টাইল কৰি পাইছোঁ দেন প্ৰডাক্ট ষ্টাইলিষ্ট থাকে ফুড ষ্টাইলিষ্ট থাকে ৰাইট তাৰপিছতে তোমাৰ ৱাৰ্ড্ৰব ষ্টাইলিষ্ট থাকে পাৰ্চনেল ষ্টাইলিষ্ট থাকে এডভাৰটাইজিঙৰ বেলেগ ষ্টাইলিঙৰ পুৰা লাইনটো এডভাৰটাইজিঙত পইচা বহুত দিয়ে কিন্তু লাইনটো একদম বেলেগ এডভাৰটাইজিঙত তুমি ইমান ডিজাইনৰ তামজাম কাপোৰ লৈ যাব নালাগে ধৰা এডভাৰটাইজিঙত লাইফষ্টাইলৰ কাপোৰ যেনেকে এয়াৰটেলৰ শ্বুট ধৰা তেনেকে মই হেভেলছৰ টিভিচি কৰিছোঁ হেভেলছ ত' তাৰে মই টিভিচি কৰিছোঁ চ' আৰু মাৰ্ট অফ ইমেজেছ ইণ্ডিয়া তাতে ষ্টক ফটোগ্ৰাফী যেনেকে শ্বাটাৰ ষ্টক তাৰে আমি বহুত ফটোশ্বুট কৰিছোঁ তাতে লাইফষ্টাইল শ্বুটবিলাক হয় সেইবোৰ তোমাৰ এডভাৰটাইজিঙত কিনি লয় আৰু কেতিয়াবা ব্ৰেণ্ডে নিজৰো ডাইৰেক্ট কেম্পেইন শ্বুটছ কৰে চবৰে ষ্টাইলিঙৰ ইয়াতো বেলেগ কিন্তু কনচেপ্টটো বেলেগ ইয়াতে এতিয়া নিজে কাপোৰ পিন্ধাটো নিজে ষ্টাইলিছ থকাটো ইট ইজ নট নেচেচাৰী নিজে তুমি ধুতিও পিন্ধি দিব পাৰা বাট দেট ইজ অলছ' আনাডাৰ ফৰ্ম অফ ষ্টাইল আৰু ফৰ মি ষ্টাইল ইজ ভেৰি পাৰ্চনেল মই কাৰণে কাৰো ষ্টাইলটোক বেয়া বুলি নকওঁ কেতিয়াও নকওঁ জাজ কৰিব নোৱাৰা ষ্টাইল ইজ একচুৱেলি ভেৰি পাৰ্চনেল কিন্তু তাতে কমেণ্ট কৰিবৰ কাৰণে একচুৱেলি কাৰো একো ৰাইটছো নাই কি কোনে কি ষ্টাইল কৰিছে য়েছ হাউ কাৰেক্টলি ইউ আৰ ডুইং ইট সেইটো বস্তু এতিয়া ধৰা ফৰ এক্সাম্পল কাৰোবাৰ ধৰা ইয়াত ফেট ভিজিবল আছে কিন্তু তুমি এনেকুৱা ওৱান চাইডেড পিন্ধি আছা ফেটটো ওলাইছে দেট ইজ ৰং ধৰা তুমি এইটোৱে কাভাৰ আপ কৰিবৰ কাৰণে তোমাৰ চিলুৱেটটো অলপ চেঞ্জ কৰি ল'বা চ' মোৰ মতেৰে ষ্টাইল অলছ' উই নিড টু টেক কেয়াৰ কি আমি ক'ত কেনেকে ষ্টাইল কৰি আছো এতিয়া আমি নামঘৰত গ'লে থৰি না কোনোবাই পেণ্ট পিন্ধি যাব এনেও নাযায় ৰাইট ধুতি এখন পিন্ধিব ল'ৰা মানুহ নিপিন্ধে ল'ৰা মানুহ পেণ্টে পিন্ধি যাব কিন্তু ট্ৰল সদায় মাইকী মানুহক কৰে সদায় ক'ব যে মেখেলা চাদৰ পিন্ধি যাব লাগিব অফক'ৰ্চ যায় ছোৱালীখিনিও জানে ক'ত কি পিন্ধিব লাগে এতিয়া এটা আইটেম চঙৰ কাপোৰ বেলেগ হ'ব আৰু এটা নৰ্মেল ৰোমান্টিক চঙৰ কাপোৰ বেলেগ হ'ব ৰাইট চ' দেট ৱে এই মমেণ্টামটো থাকোঁতে উই হেভ টু মুভ ফৰৱাৰ্ড প্ৰিভিয়াছলি আপুনি অলৰেডি আপোনাৰ মানে জেণ্ডাৰটোৰ বিষয়ে অলপ আপুনি ক'লে যে আপুনি ধৰক মই এতিয়া যদি এটা ৱৰ্ড ইউজ কৰোঁ ট্ৰান্সজেণ্ডাৰ এইটোতো ইটছ অ'কে ফৰ ইউ What okay? It has been recognized by the government of India. Yeah. বহুতে পাৰ্চনেল হেৰি থাকে তো সেইকাৰণে আমি আগতীয়াকে No. So, until and unless you are happy being who you are, you cannot do anything in your life. Trust me. Because first, nobody else will understand. Kuno buji napabo. Prothomto start hoy nije buji napaয় মানুহে their gender, their sexuality first মানুহে নিজেই বুজি নাপায় এই হোল LGBTQIA+ কমিউনিটিটোৰ মানুহখিনি হাইলি টেলেণ্টেড থাকে আৰ্টিষ্টিকেলি থাকে ৰাইট তামাম মাথা থাকে চবৰে কিন্তু কি হৈ যায় সেইটো নাৰ্চাৰ কৰিব নোৱাৰে কিয় ফাৰ্ষ্ট ফেমিলিৰ লগত ফাইট অলৰেডি ভিতৰত এখন চলি আছে যুদ্ধ ৰাইট তাৰপিছতে তোমাৰ ফেমিলিৰ পৰা ওলাই আহি তোমাৰ স্কুল কলেজ তাতে এখন যুদ্ধ তাৰ পৰা ওলাই পেলাই তোমাৰ লাভ লাইফত এখন যুদ্ধ তাৰ পৰা তুমি ওলাই পেলাই বিয়া কিয় নাপাতে সেইখন এখন যুদ্ধ ৰাইট তাৰপিছতে তোমাৰ ৱৰ্ক প্লেচত যুদ্ধ তাৰপিছতে তোমাৰ ট্ৰান্সজেণ্ডাৰ্ছটো মৰিলেও যুদ্ধ ডিগনিটি এট ডেথ চ' দিজ are very important thing. Jodi, if I'm not some literary expert or I'm not somebody who's like very not diplomatic. I'm not very into these things because I don't think about it. Because more definition to is more calm. My definition is not my gender. Or for that matter, your work is your identity. Yes. That is how it should be. So rather than bacha tak ba adult ejono gender loi sebakor kori takatse ba sexuality loi teo productivity to jabo lage ki kaam kori ase ba keneke kori ase right so rather than ki mane gender
private life at ki kori ase. Our gender is not even private. Your sexuality can be private, but gender is out and about. Gender to glo ki ase? You can be any gender. Hetuke kom jodi ebur boxer bitor nidia titale imagine how much of a productive population we have. Yeah. Jone eburor pra ulai kaam kori dibo paribo society konor karone actually. So মানে মেইনলি মোৰ কোৱেশ্চনটো এইটো আছিল যে এজ এ ট্ৰান্সজেন্ডাৰ আপুনি এইটো ইণ্ডাষ্ট্ৰীত আছে বৰ্তমান চ' আপুনি কেনেকুৱা ধৰণৰ ইনস্পিৰেশ্যনছ পাইছে মানুহৰ পৰা যিবিলাকে অলৰেডি কাম কৰি আছে এণ্ড হোৱাট কাইণ্ড অফ ক্ৰিটিচিজম হেজ ইউ ফেচড ফ্ৰম দিছ Criticize regarding my work, I'm okay. Be biased regarding my gender, I'm not okay. By God's grace, I've never been bullied at school, college, friends, family, or at workplace. Ajaleke kunu bully kora nai, akoribo para I think our capacity nai. Okay. Nobody can bully me. Because until then it's you again. If you allow yourself to be bullied, then you can be bullied. If you don't allow yourself to be bullied, no one can bully you. Let's say, first, education. You have to educate yourself. Every transgender or LGBTQIA plus person, irrespective of the place, now or hawks or they should educate themselves well. Then think about rest of the. First, you put yourself in such a position so that nobody can touch you. Work-wise, not money-wise. Work-wise. Money aata hai, jata hai. Paisa aega, jayega. Situation and money-wise, it is not same for everybody. And don't go by Instagram. People nowadays, they have started taking loans and going for pictures abroad. Ebla both stories choli thake. So, ebla ko jabo na lage. But in general, real life what ki hoise? Work well, love yourself, and then only rest of the things will fall. Kunu karu gender pisot nukude. Once you do good, no, they'll just see your work. Ki tik tike beya kaam korse, but tik tike bhal kaam korse. That's it. I'm open to suggestions also. Like, eta jecha teamot kaam koru ami. It is not ki moi etu korlu kane etu ebo. No, it's not like that. It's teamwork. Cinema khon korleo, you have to think about the director, the producer, you know, the all the other creative people who are associated with the movie. They also have a lot of discussions that we do, and then the cinematographer. In terms of this field, আপোনাৰ motivation মানে was your inspiration and whom you follow like as a ধৰক আমাৰ গোটেই field বিলাকৰ এটা inspiration থাকে বা idol এটা থাকে তো আপোনাৰ কোনোবা এনেকুৱা idol আছে নেকি মই বুজি নাপাওঁ why do I need to idolize somebody? Okay. Why? মানে inspiration কাবাৰ পৰা লৈছিলে Inspiration is nature. Nature is inspiration. Nature made me like this. Idol মই কাকো নামাতো. I have my gods. যাক মই বহুত বিশ্বাস কৰো ভগৱানক। মই মন্দিৰত যাব নোৱাৰিলেও if I tell her no মই দুদিনমান আহিব নোৱাৰিম। She'll make sure কেতিয়া যাব লাগে and she knows মই বেমাৰ হ'লে ডক্টৰ তাত নাযাওঁ মই মন্দিৰত যাওঁ। That is fun. Yeah. But for people, but not for me. More seriously, like মোক জনে গাড়ী চলাইছিলে ল'ৰাটো আগতে চিলিণ্ডীপ বুলি so মোৰ কেতিয়াবা মন বেয়া নহয় কেতিয়াবা চৰ্দি লাগিলে মানে জেনেৰেলি মই বহুত ট্ৰেভেল কৰি থাকোতো so এই দিল্লী গুৱাহাটী কৰিলে খুব চৰ্দি লাগে দিল্লীত টেম্পাৰেচাৰটোৰ কাৰণে so তাত যদি মই এসপ্তাহ থাকি ইয়াত আহিলো মই জাষ্ট ৰিচেণ্টলি বেমাৰৰ পৰা উঠিছো আকৌ so আহাৰ লগে লগে মোৰ বেমাৰ হয় so মই গাড়ীত বহি যেতিয়া অকমান এনেকে থাকো ন তেতিয়া সি অট'মেটিকলি মোক ক'বই নালাগে ডাইৰেক্টলি মন্দিৰত লৈ যায় মোক so মই মন্দিৰত ওলাই লাগে I'm fine maybe এইটো মোৰ initially আপোনাৰ already আপুনি ক'লে যে আপুনি বহুত ডাঙৰ ডাঙৰ ইভেন্টছ কেইটামান অৰ্গেনাইজ কৰিছে already so এনেকুৱা এটা ডাঙৰ ফেশ্বন ইভেন্ট বা ধৰক এটা ক্ৰিয়েটিভ ইভেন্ট এটা ডিজাইনিং কৰাৰ পিছৰ প্ৰচেছটো কেনেকুৱা মানে হাউ ডাজ দ্যাট প্ৰচেছ ষ্টাৰ্ট ধৰক পাৰ্টিকুলাৰ ব্ৰেণ্ড এটা আপোনাক এপ্ৰ'চ কৰিছে যে আমাৰ ব্ৰেণ্ডৰ কাৰণে আপুনি এনেকুৱা এটা ফেশ্বন ইভেন্ট বা এনেকুৱা টাইপৰ এটা অৰ্গেনাইজ বা ষ্টাইলাইজ কৰিব লাগে so how does this process first of all যোনে ইভেন্ট বা ফেশ্বন শ্ব'জ কৰে তেওঁলোকক শ্ব' ডিৰেক্টৰ্ছ বুলি কয় যোনে সেইটো ডিজাইন কৰে শ্ব'টো ৰাইট আৰু বাকীবিলাক ইভেন্ট মেনেজাৰ্ছ বিলাকে কৰে বা ইভেন্ট কোম্পানীজ বিলাকে কৰে ষ্টেজ লাইট চাউণ্ড এইবিলাক ইভেন্ট কোম্পানীয়ে কৰে ঠিক আছে so that is a totally different formula so মই এতিয়া অসমত এটা শ্ব'য়ে ডিৰেক্ট কৰিছো for 2 years past উগা চেৰিকি আহি আছে 1st of November নামে মেনৰ উগা চেৰিকিটো কৰে কবিতা বৰুৱা মেধি মানে বা মিলিবা বুলি মাতো মিলিবাৰ যোনটো ব্ৰেণ্ড মিলিছ কিউৰেশ্যনৰ ফালৰ পৰা কৰে so সেইটোত তাৰমানে কি হয় আমি জাষ্ট বহি এটা মুডত কাম কৰো like 5 months মান কাম কৰো আমি এইটো it's not that simple so first year আমি এটা teamত কৰিলো second year আমি এটা teamত কৰিলো you can see the pictures on my Instagram they're beautiful আৰু মানে কি হয়
right from কি headgear হ'ব পৰা the whole process is beautiful উগাচেৰ কি so each year আমি নতুন নতুন মানে theme লৈ সেই বছৰ 1st of November beautiful theme এবাৰ ভাবিছো আৰু সেইটো general fashion show নিচিনা নহয় তাৰমানে তাৰ গোটেই প্লেটফৰ্মটোৱে আমি চেঞ্জ কৰি লৈ গৈছো মানে একদম বাহিৰত যেনেকে কৰে shows বিলাক so we are trying to do a lot of things that is being done just border cross কৰি যদি আমি ক্যালকাটাও যাওঁ মই ক্যালকাটা টাইমছ কৰো 2 years কৰিলো as the official stylist for Calcutta Times আৰু এতিয়া মই গৈ আছো অহাকালি তোমালোকে কেতিয়াবা দিবা এইটো নাজানো বাট আমাৰ নেক্সট সানডে আহি যাম so by then মোৰ show শেষ হৈ যাব চাগে so 7th আৰু 6th আৰু 7th of this month I at Chandigarh Times কৰি আছো so as official stylist so তাত গৈ আছো এতিয়া so কি হয় তাত গৈ মই কিয় বাহিৰত গৈ কাম কৰি ভাল পাওঁ কাৰণ কি মই তাক শিকিব পাৰো আৰু মোৰ দেউতাই মানে until he passed away মোৰ দেউতাই খালি এটাই বস্তু কৈছিলে there is no end to learning it can be in any form like you can learn from even a kid because আৰু সঁচাকে হয়ও you know the language যোনটো এতিয়া জেনাৰেশ্যনটো ইউজ কৰে so like my things get connected I talked about nature so my things fall into the right place কাৰণ কি মই আৰু এটা শ্ব' ৰিচেণ্টলি মই ইট বল বুলি কয় বম্বেত মোক জাজ কৰিব মাতিছিলে লুনা মই মেনশ্যন কৰিব লাগিব তাইৰ নামটো আচল নামটোৱে পাহৰি দেখিলো লুনা বুলি আমি কওঁ হা চ' লুনাই অৰ্গেনাইজ কৰে তাহাঁতৰ মানে ইটছ আ ড্ৰেগ বল বুলি কয় হা চ' ড্ৰেগ ইজ আ ফৰ্ম অফ আৰ্ট LGBTQIA+ মানুহখিনিয়ে কৰে বাছ আজিকালিতো চবেই ড্ৰেগ আৰ্ট কৰে চ' তাত ডান্স মেকআপ এণ্ড কষ্টিউম মানে এনেকুৱা ট্ৰিমেণ্ডাছ ভাল কাম লুনা অসমীয়া দেই ধেমাজি কিন্তু লুনাই নেশ্যনেলত কাম কৰি আছে এজ এ ছুপাৰ মডেল কাম কৰি আছে লুনা ইজ অন ভোগ অন এনি আদাৰ মেগাজিন তুমি নাম কোৱা লুনা তাৰ কাভাৰত নাথাকাকে থকা নাই বা তাৰ এডিটৰিয়েলত নাথাকাকে থকা নাই কিন্তু মই নাজানো কিয় আমাৰ গ্লৰিয়াছ লুনা বুলি কয় লুনা লুনা খুব ভাল পাবি তই এইটো দেখা পালে এণ্ড আই এম ৰিয়েলি প্ৰাউড অফ ইউ আৰু আই ৱান্ট ইউ টু ডু মোৰ গুড এণ্ড আই ৱান্ট ইউ টু কেৰি মোৰ নেম ফৰ আৰ ষ্টেট আৰু বহুত মানে কি বুলি কয় আণ্ডাৰডগছ বিৰাট ভাল কাম কৰি আছে ফেশ্বন ফেটাৰ্নিটিত লুনাক চিঙি নোপোৱা নায়ে I'm not talking about Assam. I'm talking about India. India. One of the finest models মানে androgynous হিচাপে work কৰে কোন ডাঙৰ ডিজাইনাৰৰ লগত কাম কৰা নাই চবৰ লগত কিন্তু ইয়াত ইমান গ্লৰিফাই হৈ থকা নাই I think you should get in touch with them and interview them as well কাৰণ কি তাহাঁতে অসমৰ কাৰণে ভাল নাম কৰিছে আজি স্পৰ্টছৰ ফিল্ডত কৰিলে আজি ময়ো স্পৰ্টছৰ ফিল্ডত কৰিলে বা বেলেগ ফিল্ডত কৰিলে ময়ো হেল্প পালোহেঁতেন কিন্তু এতিয়া চণ্ডীগড় টাইম কৰিবৰ কাৰণে যাম এভৰিথিং mostly I have to take care of myself. Kintu, this is also national work. I am also doing something for my state. Aru more state korno karne koita kunte ite mol mane that's what I have been chosen for India Fashion Week London also. Mo tateo jabo lagibo but aru bahut mane process thake and till আজি স্পৰ্টছমেন হলে মই পালোহেঁতেন কিন্তু জাষ্ট বিকজ ইটছ মানুহৰ মানে একচুৱেলি এটা হেৰি থাকে ন ধাৰণা এটা থাকে বা কাপোৰটো চবে পিন্ধি আছে য়েছ সেইটো হয় মানে মানুহবিলাক আজিকালি একচুৱেলি আগতে যিমানখিনি আছিলে এতিয়া বহুতখিনি অপেন মাইণ্ডেড হৈ গৈছে বহুতকেইটা ফিল্ডত আমি দেখিছোঁ যে ডেভেলপমেণ্ট হৈছে তথাপিও আগৰ পৰা যিহেতু স্পৰ্টছটো চলি আহিছিল বা ক্ৰিকেট হওক বা যিকোনো ধৰণৰ স্পৰ্টছেই হওক মানুহে অলপমান হ'লেও হেৰি কৰিছে কিন্তু আগতে স্পৰ্টছতো ইমানখিনি নাছিলে আজিকালি সেইকাৰণে মই কৈছোঁ জাষ্ট আমাক এটা চান্স আমাকো দিব লাগে ফেশ্বন ফিল্ডটোত আমাৰ অসমতে FFAও বহুত ভাল কাম কৰি আছে ফেশ্বন ফেটাৰ্নিটি অফ আছাম চ' মই মেঘনাবাৰ নামটো ল'ব লাগিব বহুত ভাল কাম কৰি আছে আৰু ৰিচেণ্টলি এৱাৰ্ড ফাংচন এখনত এৱাৰ্ডো দিলে মানুহখিনিক মানে সেইটো এৱাৰ্ডতছে বেছি ইটছ লাইক আ ফেমিলি মানুহে এপ্ৰিচিয়েট কৰিছে যে ভাল কাম কৰি আছে বুলি আপুনি ষ্টেটৰ কথা অলৰেডি ক'লে যে বাহিৰৰ এতিয়া মেজৰ যদি চাব যাওঁ মেজৰ ডিফাৰেঞ্চ আমাৰ অসমৰ কাম আৰু বাহিৰৰ কাম মানে মুম্বাই হওক বা আপুনি দিল্লী ক'লে চণ্ডীগড় ক'লে চ' তাতে এটা মেজৰ ডিফাৰেঞ্চ কি কামৰ মাজত বা ইন টাৰ্মছ অফ ৱৰ্ক পলিচি বা সেনেকুৱা টাইপ এটা ডিফাৰেঞ্চ আছে না চিমিলাৰ মানে পেৰ ক্ষেত্ৰতে হওক বা ইন টাৰ্মছ অফ ৱৰ্ক শিডিউল সেইটোৱে ৱৰ্ক শিডিউল 8 hours okay
9 to 5 মানে 9 to 5 এ ওকে হ্যাঁ 9ত পৰা 24/7 হৈ নাযায় আচ্ছা 9 to 5 মানে 9 to 5 হুম। then pay হুম। they pay you good অ', কিন্তু মই আৰু এটা বস্তু ভাবোঁ কাৰণ কি তাতে ষ্টেণ্ডাৰ্ড অফ লিভিংটো তো হাই অকণমান বাহিৰৰ চিটে কাৰণ কি মই দিল্লীত জাষ্ট 2022ত আহিছোঁ মই হুম। দিল্লীৰ পৰা ঘূৰি চ' তাতে ৰেণ্টটো বেছি আৰু প্লাছ সেইকাৰণে মে বি পে'মেণ্টটোও বেছিয়ে দিয়ে হুম। কিন্তু মই তথাপিতো মই ভাবিছোঁ মানে আৰু তাতে তোমাৰ মাৰ্কেটো ডাঙৰ চ' আই থিংক সেইটোত মই নকওঁ কম বেছি পে'মেণ্টটো বাট আগেন that division I was talking about লাইটৰ মানুহে লাইটৰেই কাম কৰিব চাউণ্ডৰ মানুহে চাউণ্ডৰ কৰিব পাৰ্টিকুলাৰলি ফিল্ডত য়েছ মেকআপৰ টিমে মেকআপৰে কাম কৰিব ইটো সিটো কেতিয়াবা হাত বাটাই দিয়া বা চুই দিয়া বেলেগ কথা বাট যোনটো এছ এম ইত মানে ছাবজেক্ট মেটাৰ এক্সপাৰ্টটোৱে ছাবজেক্টটোতহে কাম কৰিব এনেকুৱা নহয় যে এতিয়া ময়ো আই কেন স্পীক কিন্তু মই তোমাক সেই বুলি আই উইল নট ষ্টাৰ্ট মাই পডকাষ্ট জাষ্ট লাইক নহয় কিমান পডকাষ্ট ষ্টাৰ্ট হ'লেতো বিজনেছ বন্ধ হৈ যাব আমাৰ এতিয়া চব জাগাতে বহুত পডকাষ্ট হৈছে এইটোতো হৈছে আমাক নামাতে আমি কামেই কৰা নাই চাগে হ্যাঁ। প্লিজ অকমান ইনষ্টাগ্ৰাম প্ৰফাইলটো চাই ল'বা কি কাম কৰি আছো নাই নাই মাতিব আমাৰ ফোনৰ পৰা গ'লে চোন মাতিয়ে থাকিব আপুনি নহয় মাতাটো ডাঙৰ কথা নহয় জাষ্ট দ্য ভাইব আৰু হয় প্লাছ কি হৈ যায় এনেকুৱা প্লেটফৰ্মছ বিলাকত ইউ কেন স্পীক আৰু মই ৰিচেণ্টলি মোক এৱাৰ্ডটো দিওঁতেও হুম। মই এটা কথাই কৈছোঁ মই ৰেডিঅ' মিৰ্চিও এটা দিলে মোক বিক্ৰম গ্ৰুপ আৰু ৰেডিঅ' মিৰ্চিয়ে চ' ৰিচেণ্টলি আৰু মোক এটা তেতিয়া মই সেইটোৱে ক'লো মই কৈছোঁ এই এৱাৰ্ডটোতো ঘৰত থাকি যাব ধূলি পৰিব হা। চাফা কৰি থাকিব লাগিব কিন্তু সেই প্লেটফৰ্মটো য'ত গৈ যদি দুটা ৱৰ্ড নকওঁ ৰিগাৰ্ডিং দ্য ছাবজেক্ট তো সেই ভইচটো ইটছ ভেৰি ইম্পৰ্টেণ্ট ওৱান শুড হেভ ভইচ কথা ক'ব পাৰিব অকণমান ভইচটো লাগে ইন পাৰ্টিকুলাৰলি আপোনালোকৰ যিবিলাক ফেশ্বন শ্ব'জ হয় বা যিবিলাক ধৰক আপুনি ক'লে অলৰেডি ক্ৰিয়েটিভ ষ্টাইলিঙৰ শ্ব'জবিলাক হয় তো তাতে মডেলছবিলাক যে চিলেকশ্যন কৰে সেই মডেলছবিলাক চিলেকশ্যন কৰাৰ কাৰণে কিবা পাৰ্টিকুলাৰলি ধৰক মানে কিবা ক্ৰাইটেৰিয়া থাকে নেকি যে হি অৰ চি নিডছ টু বি দিছ হি শুড এট দিছ মাচ হাইট হি শুড বি দিছ মাচ বিউটিফুল চোৱা এতিয়াতো ইনক্লুজিভ মডেল চলি আছে হুম। চ' ইনক্লুজিভিটি চলে বাট ফৰ চাৰ্টেন ব্ৰেণ্ডছ সেইটো ব্ৰেণ্ড টু ব্ৰেণ্ড ডিফাৰ কৰিব চ' ফৰ এক্সাম্পল এইটো ডিজাইনাৰৰ কালেকশ্যনছবিলাকৰ দ্বাৰা অলপমান 40-50+ মডেলছ চলে কিছুমান ডিজাইনাৰ আছে তাহাঁতে কাষ্টিং কৰে কাৰণ তাহাঁতৰ মুড আৰু থিমটোৱে তেনেকুৱা আৰু তাহাঁতৰ কেটাৰিং তেনেকুৱা যে আমি এনেকুৱা ক্লায়েণ্টছো আমি কাপোৰ কৰোঁ ঠিক কিছুমান থাকে অলপ টিনেজ টাইপৰ মডেলছবিলাক লৈ ভাল পায় কাৰণ কি তাহাঁতৰ ক্লায়েণ্টছবোৰ তেনেকুৱা মেক্সিমাম যোনটো তাৰ মাজত এটা দুটা এনেকুৱা চ' সেনেকুৱাই কিছুমানৰ থাকে প্লাছ চাইজ থাকে কিছুমান ব্ৰেণ্ডছ বা কিছুমানে প্লাছ চাইজৰ কাৰণেও কৰে আৰু নৰ্মেল এনেকুৱা চাইজেছবিলাকো কৰে বা কিছুমান ডাবল এক্সেল চাইজতো কৰিব পাৰে চ' সেনেকুৱা একো নাই আজিকালিতো লুকছ এণ্ড one should know how to present the garment at the end of the day. এতিয়া ফৰ এক্সাম্পল মোক যদি তোমাৰ টি শ্বাৰ্টটোও দি দিয়ে ইট উইল বি লাইক 3 sizes bigger for me কিন্তু মই সেইটো কেৰি কৰি লৈ পিন্ধি যাব পাৰোঁ সেই বস্তু you know that how you handle the garment and how you are good towards the camera দেখাত ভাল চব ভাল কিন্তু পজিং কৰিব নাজানে বহুত থাকে হাইট বহুত ভাল 6 ফুট 1 ইঞ্চি 2 ইঞ্চি সেইটো এতিয়া চলি আছে বহুত ওখ ওখ ল'ৰাবিলাক আৰু ছোৱালীও ওখ 5 ফুট 9 ইঞ্চি 10 ইঞ্চি 6 ফুটো চলি আছে ট্ৰান্সজেণ্ডাৰ্ছখিনিও বহুত ভাগ কৰি আছে ইয়াতে আই টু স্পীক এবাউট ইউ নিমি ডিমকালা আৰু আমাৰ দিল্লীৰ কেইগৰাকীমান আছে কাৰণ চানৰ মডেলছ 5'10" 6 feet height what amazingly I will say beauty definition বিলাক আমি দিব নোৱাৰো actually what is beautiful for you can be আজি for me also so সেইটো ক'ব নোৱাৰো but how you look in the lens সেইটো সেইটো ফটোগ্ৰাফাৰে ক'ব আৰু এতিয়া ফটোগ্ৰাফাৰৰ চাগে বহুত ফটোগ্ৰাফাৰ যায় চুলফেচ ভাল পায় বহুত ফটোগ্ৰাফাৰ যায় চিপ বোনছ ভাল পায় বহুত ফটোগ্ৰাফাৰ যায় জৰ্ডিন ভাল পায় চ' সেইটো ডিপেণ্ড কৰে চ' এট দি এণ্ড ইটছ আ টিম ৱৰ্ক লাগে এতিয়া মোৰ এজ এ ষ্টাইলিষ্ট মোৰ চিনেমা একো ৰিকুৱাৰমেণ্ট নাই কাৰণ কি মই যিকোনো মানুহে পায় চাইজ বদকাৰে ফৰ ডাজেণ্ট মেটাৰ খাবৰ কাৰণে এনি কাইণ্ড শ্বুট পেনি এণ্ড শ্বুট ফৰ ইট এটা জেনেৰেল ক্ৰাইটেৰিয়া এনেকুৱা টাইপত কৰি ল'ব পাৰি ইউ শুড হেভ গুড
kind of you take care of your skin and being on time. A certain, you should take care of your body little bit. If you want to go as a plus size model, go as a plus size model. If you want to go for prints, you go for prints. Prints are কম print modeling অলপ কম height হলে চলি যায় মানে ধৰা 5'6", 5'7", 5'8" এনেকুৱা ছোৱালীও চলে 5'4", 5'5" ও চলি যায় প্ৰিণ্টত কেতিয়াবা কিন্তু মেক্সিমামে তাৰমানে নাপায় ক'ব অলপ ওখ বিচাৰে কিয় গাৰ্মেণ্টছবোৰ দামীত বনেতো তেতিয়া কি হয় দামীবিলাকৰ মানে এটা ষ্টেণ্ডাৰ্ড চাইজ থাকে চ' প্লাছ লাইক UK6 UK8 UK10 মানে প্লাছতে গুচি যায় অলমষ্ট চ' 6 আৰু 8তে বনে কাপোৰ চ' সেইটো ষ্টেণ্ডাৰ্ড চাইজ 5 feet 5'5" সেনেকুৱা চলি যায় প্ৰিণ্টত কিন্তু ডিজাইনাৰ কাপোৰ অলপমান ওখ বিচাৰে কাৰণ কি তেতিয়া ষ্টেজত গ'লে কি হয় কাপোৰটো ভালকে ইলাবৰেটলি ওলায় সেইটোৱে বাকী চলি যায় একো নহয় আমি চলাই দিওঁ আপোনাৰ যিবিলাক আপুনি ক'লে অলৰেডি মেনশ্যন কৰিছে এথনিক শ্ব'জো কৰিছে বা আপুনি ৱেষ্টাৰ্ণ কালচাৰো চাগে মানে এনে ডিজাইন কৰিছে আপুনি চাগে চোৱা মেক্সিমাম ইণ্ডিয়ানে শ্বুট হয় ইণ্ডিয়া তাৰ ইণ্ডিয়ান ডিজাইনাৰ্ছ বিলাকেও ইণ্ডো ৱেষ্টাৰ্ণ বনায় ছেকেণ্ডত আহে থাৰ্ডতহে ৱেষ্টাৰ্ণ ৱেৰ আহে মানে মোৰ লাইফত কাৰণ কি ৱেষ্টাৰ্ণ ৱেৰ খুব কমেই ডিজাইন কৰে মানে কমপ্লিট ৱেষ্টাৰ্ণ এই ডিফাৰেঞ্চটো কি অলপ ইণ্ডো আৰু ৱেষ্টাৰ্ণত মেইন থিমৰ ডিফাৰেঞ্চ আহে নে কেনেকুৱা কালাৰ্ছৰ ডিফাৰেঞ্চ আহে নে কেনেকুৱা পেটাৰ্ণ ডিফাৰেণ্ট থাকে বস্তুবিলাকত এতিয়া ধৰা লেহেংগাৰ লগত জেকেট এটা দি দিলে ৱেষ্টাৰ্ণ ইণ্ডো ৱেষ্টাৰ্ণ চ' সেনেকুৱাকে মানে ইটছ এ লং ছাবজেক্ট আৰু তেনেকে ইটছ এ ফৰ্ম অফ আৰ্ট চ' ইয়াত কোনো বাউণ্ডেৰীজ নাই লিমিটলেছ আৰু ডিজাইনাৰ্ছবিলাকে নতুন নতুন আইডিয়াজ লৈ আহিয়ে থাকে আৰু আমি চবেও নতুন আইডিয়াজ লৈ পেলাই আহিয়ে থাকোঁ আমি যে এইবাৰ এইটো কৰি চাওঁচোন এইটো বস্তু এনেকে ভাল লাগিব নেকি তাৰ মাজত মেট গালাত বেলেগ এটা বস্তু মেট গালাত আভেনগাৰ্ড হয় বস্তুবিলাক কিন্তু সেইবোৰ কাপোৰ জেনেৰেলি মিউজিয়ামৰ কাৰণে বনায় বা ডিজাইনাৰ্ছবিলাকে এইবিলাক ডিছপ্লেৰ কাৰণে বনায় চ' তাত ধৰা বহুতবাৰে দেখিছোঁ কিবা ষ্ট্ৰবেৰী বাৰ্গাৰ এনেকুৱা টাইপৰ কাপোৰ বনায় বাট ইট ডাজ নট মিন কি মানুহে ষ্ট্ৰবেৰী বাৰ্গাৰ কাপোৰ পিন্ধি ঘূৰি থাকিব নঘূৰে ষ্ট্ৰবেৰী বাৰ্গাৰ মানে একদম ষ্ট্ৰবেৰীটোৰ নিচিনা কাপোৰটো সেইটো ষ্ট্ৰবেৰী একেবাৰে বাট উৰ্ফিকো মই ভাল পাওঁ কিয় কম মই এটলিষ্ট somebody is trying something different আৰু উৰ্ফি can be used as a mood board তাইক তাইটো আমি পিন্ধি যাব কোনো নোৱাৰিব পাৰে কিন্তু তাইক মুড বৰ্ড হিচাপে ইউজ কৰিব পাৰি তাই কিছুমান মটিভছ তাই পিন্ধে কিছুমান পেটাৰ্নছ পিন্ধে কিছুমান তাই চিলুৱেট পিন্ধে চ' সেইবোৰ তাৰ পৰা আমি ড্ৰ কৰি কালেকশ্যন এটা বনাব পাৰি চ' এতিয়া ধৰা এই ব্লেক কাপোৰখন এনেই ডিঙিত আমি মেৰাই ল'লো ফটো এখন আমি তুলিলো ৰাইট এতিয়া সেই ফটোখনৰ নৰ্মেল মানুহে চাব এই ডিঙিত পৰ্দা এখন লগাই লৈছে কিছুমানে চাব পৰ্দাখন কি মেটেৰিয়েলৰ হয় সেইটো ইনস্পিৰেশ্যন দিব পাৰি গোটেই এটা কালেকশ্যন বনাব পাৰি চ' it's not so simple তাৰপিছত সেই ফটোখনত লেয়াৰ্ছ আহিব লাইটিঙৰ ফৰ এক্সাম্পল এইখন যদি তুমি দেখিছা ইয়াত তুমি ব্লেক তোমাৰ কাৰণে তুমি এইটো ব্লেক কালাৰ দেখি আছা মই ব্লেকৰ লগত চিলভাৰ টিণ্ট এটাও আহি আছে ৰাইট ইয়াত ডাৰ্ক শ্বেড লাইট শ্বেড বহুত আছে চ' তাৰ পৰা তুমি কালাৰ ড্ৰ কৰিব পাৰিবা চ' নাও দেটছ হাউ ইউ ড্ৰ ইনস্পিৰেশ্যন সেইটোৱে বস্তু নেক্সট কুৱেশ্যনটো হ'ল যে ইন জেনেৰেল ফেশ্বন ধৰক আমাৰ এতিয়া নৰ্মেল অডিয়েঞ্চ যিবিলাক আছে সিহঁতে এজ এ ফেশ্বনটো কি বুলি কয় গ্লেমাৰ লাইফষ্টাইল এস্থেটিক অ'কে চ' একৰ্ডিং টু ইউ হোৱাট ডু মিন দ্য ৰিয়েল ডেফিনেশ্যন অফ ফেশ্বন যদি ক'ব যাওঁ ৰিয়েল ডেফিনেশ্যন অফ ফেশ্বনটো মে বি কোনো বুজাবও নোৱাৰিব I think it is art. You cannot be explaining art just like that. চবৰে কাৰণে বেলেগ হয় ফৰ এক্সাম্পল এখন সৰু বুটিকত গ'লে টেইলাৰিং এখনত গৈ পেলাই চিলাই দিয়াটো ৰাইট কেতিয়াবা টেইলাৰো বহুত ভাল চিলাই আকৌ তাতেও বহুত ইটছ আ হিউজ আমব্ৰেলা ক'ব গ'লে ন কিয় আপুনি কেতিয়াবা চাব টেইলাৰ এটাই ডাঙৰ ডিজাইনাৰতছেও ভাল কাপোৰ বনাই দিব পাৰে এক্সপিৰিয়েঞ্চ তাত আহি যায় ৰাইট কেতিয়াবা মোৰ মাও বহুত ভাল ষ্টিচিং কৰে নিটিং কৰে ষ্টিচিং কৰে কেতিয়াবা মোৰ মাও মোক বহুত ভাল বস্তু চিলাই দি দিয়ে মোক যদি আৰ্জেণ্টলি ব্লাউজ লাগে বা কিবা লাগে মাক যদি মা মোক ব্লাউজ এটা কৰি দিয়ে মই পটকে কাটি কুটি স্কাৰ্ট ব্লাউজ মা পটাপট বনাই দিব পাৰে ৰাইট চ' সেইটো এটা চাইডৰ পৰি এতিয়া ইয়াত আমি যি কাম কৰি আছো
মই ভাবো we should be open to learning আৰু বেলেগক শিকোৱাৰ আগতে নিজে শিকি ল'ব লাগিব and that is very important before starting something and flaunt কৰি মই অমুক হয় মই তমুক হয় uh, first wherever you go every show I go blank like a blank canvas যোনটো ষ্টেটতে কৰোঁ যোনটো ইনফেক্ট লেকমে এইবছৰ মই লেকমে গৈছোঁ লেকমে ফেশ্বন গৈছোঁ মই উইথ ডিজাইনাৰ এয়া আমাৰ অভিষেক ৰয় কেলকাতা চ' তেওঁৰ লগত তেওঁ ষ্টাইলিষ্ট হিচাপে গ'লোঁ খুব ভাল লাগিলে খুব মানে এতিয়া লেকমেৰ চাৰ্মটো বেলেগ লেকমেৰ হাচল বাচলটো বেলেগ লেকমে বেক ষ্টেজ বেলেগ মানে মই কৈছোঁ নহয় ইট ৱাজ আগফালৰ পৰা চাবৰ কাৰণে যোৱা আৰু আমাৰ জেগাটো বেক ষ্টেজ আগফালৰ পৰা এনেই পাছ এখন খুজি মাগি যোগাৰ কৰি পেলাই চবেই যাব পাৰে বা ফ্ৰেণ্ডছ থাকিলেও সোমাব পাৰে কিন্তু যেতিয়া ডিঙিত সেই মানে পাছখন যেতিয়া পায় একচুৱেলি মই বহুত মানে মোৰ মন আছিলে আই ৱৰ্ক ফৰ মেনি ইয়াৰ্ছ কিন্তু মোৰ লেকমেক যোৱা হোৱা নাছিলে কেতিয়াও চ' আই এম থেংকফুল মোক এতিয়া দিল্লীৰ পৰা মেনেজ কৰে ৰানৱে ফেশ্বন মেনেজমেণ্টে মোক মেনেজ কৰি থাকে চ' তেওঁলোকে মোক বহুত ভাল ভাল অপৰচুনিটিজ দিছে আৰু তেওঁলোকৰ কাৰণেই তেওঁলোকে কৰি দিয়া নাই কিন্তু তেওঁলোকৰ কাৰণেই মই যাব পাৰিলোঁ লেকমেত তাৰ এটমছফিয়াৰটো বেলেগ আৰু যেতিয়া মই এনেই খুজি মাগি যাই থাকিব পাৰোঁ চ' চাবৰ কাৰণে চবকে মানে এতিয়া বাই গডছ গ্ৰেছ মানুহে অকণমান চিনিও পায় বা ময়ো কাৰোবাক জানো চ' মই পাই যাম কিন্তু সেইটো নহয় সেইটোৰ মজাটো নাই যেতিয়া নিজে কষ্ট কৰি কাম কৰি যেতিয়া এটা ডিজাইনাৰৰ লগত এজ এ ষ্টাইলিষ্ট গৈছোঁ সেইটো আই থিংক বহুত মেটাৰ কৰে আৰু তাতেও মই কৈছোঁ নহয় শিকি লৈছোঁ আগতে এনেই মানে জাষ্ট সেই এয়াৰটো মই অমুক গ'লোঁ আহি পেলাই সেই এয়াৰটোতে মানে নাই আই টেক ক্লাছ যে মই শিকাম বাচ্ছাবিলাকৰ পৰা পইচা ল'লোঁ লৈ পেলাই এনেই মানে নিজেও নাজানে মই আই উইল নট ইণ্ট্ৰডিউচ টাৰ্মছ হিয়াৰ টাৰ্মিনলজি হিয়াৰ কোৰিঅ'গ্ৰাফি কিছুমান এনেকুৱা টাৰ্মছ আছে মানে বহুত কোৰিঅ'গ্ৰাফাৰে নাজানে ইয়াতে বাট আই উইল ৰিকুৱেষ্ট কি গুগলতো পাৰি শিকিবৰ কাৰণে এটলিষ্ট লাৰ্ণ থিংছ ফাৰ্ষ্ট এণ্ড দেন ইম্পাৰ্ট নলেজ কাৰণ কি হয় তেওঁলোকৰো সেই নলেজটো বেয়া হৈ থাকি যাব নহয় নতুন যোনখিনি বাচ্ছা ল'ৰা ছোৱালী যোনখিনি সেইকাৰণে মই কেতিয়াও নকওঁ সেই পজিশ্যনটো মোক দিবৰ কাৰণে কি মই কাৰোবাক কিবা পঢ়াব পাৰিম বা কিবা ক্লাছ দিব পাৰিম মই কেতিয়াও নোৱাৰোঁ মেবি এভাৰ নোৱাৰিম গাইড কৰিব লাগে ডিছকাশ্যন কৰিব লাগে মই সেইটো পাৰিম কি অফক'ৰ্ছ আজিকালি ইটছ আ ছ'চিয়েল মিডিয়া কা জামানা ইটছ গুগল ইটছ পিণ্টাৰেষ্ট পিপল দে পিক আপ চ' ফাষ্ট আৰু সেই যেতিয়া নিজে নাজানা কৰি পেলাই যদি শিকাব যাওঁ আজিকালি ল'ৰা ছোৱালী এটা কিৱৰ্ড AI টাইপ কৰিব তাহাঁতৰ 10খন নোটবৰ্ড ওলাই যাব AI টাইপ কৰি ChatGPT কৰিলে বা যিকোনো বস্তু these are tools that you need to harness also মানে চবেই ChatGPT কি হ'ব AI ভয় খাই আছে মই ভয় খাই থকা নাই I'm using AI মানে you guys are more technical maybe কিন্তু I'm trying to use AI I'm learning and so that it's easier for me to যোনটো কামৰ কাৰণে মোৰ 15 minutes লাগিছিলে এতিয়া মোৰ সেইটো কামৰ কাৰণে 10 minutes লাগিব 7 মিনিটত মই ট্ৰাফিক জামটোতো ঠিক কৰিব পাৰিম ক'ৰবাত যাওঁতে so it happens that way so we need to upgrade ourselves মানে ডিজাইনাৰ্ছে মুড বোৰ্ড শ্বেয়াৰ কৰিছে এইবাৰ মোক চণ্ডিগড় টাইমছৰ কাৰণে ইমান আমেজিং মানে এনেই কাপোৰকেইটা টেইলাৰৰ ওচৰত বনাই পেলাই বা কিনি পেলাই বা ভাড়া লৈ পেলাই তেনেকে নকৰে তেনেকে নকৰে ৰিয়েলি মানে কাম কৰি যেতিয়া প্ৰথম স্কেটছ বনিব তাৰপিছতে দামিত বনিব মাছলিনত তাৰপিছত পেটাৰ্ণ কাটিব চ' দেটছ হাউ থিংছ আৰ ডান সেইটো যেতিয়া ফৰ্মেট ফ'ল' কৰিব ডিজাইনাৰ্ছবিলাকে তেতিয়া অফক'ৰ্ছ ৰাইজ কৰিবই ছাকচেছ হ'লে আৰু যদি এনেকে কাপোৰৰ পিণ্টাৰেষ্টৰ পৰা চাব ফটোখন চাই পেলাই যদি এনেকে টেইলাৰটোক মাষ্টাৰটোক দি দিব বনা দ এইটো বনাই দিয়া তেতিয়া অফক'ৰ্ছ তাতে সেইটো ষ্টেগনেঞ্চি থাকি যাব অ'কে পাৰ্টিকুলাৰ আপুনি এতিয়া অলৰেডি আপোনাৰ প্ৰচেছটো অলপমান বুজাইছে মোক কেনেকুৱা কি ধৰক এতিয়া আপুনি এয়াৰ কথা মেনশ্যন কৰিলে চ' মই এটা এক্সাম্পল এটা দিছোঁ ধৰক মোৰ এটা ব্ৰেণ্ড আছে BB ব্ৰেণ্ড ধৰক মই টি চাৰ্টছ বা ৱেষ্টাৰ্ণ টাইপৰ ধৰক জিন্স বা এনেকুৱা টাইপৰ মই কাপোৰ বনাওঁ চ' মই যদি আপোনাক এপ্ৰ'চ কৰোঁ ফৰ মেকিং মাই ব্ৰেণ্ড টু ষ্টাইলাইজ মাই ব্ৰেণ্ড এণ্ড অৰ্গেনাইজ কাইণ্ড অফ ফেশ্বন শ্ব' ইন আছাম বৰ্তমান যিহেতু অসমত আছোঁ তো গুৱাহাটী বা আছামত এটা অৰ্গেনাইজ কৰিব বিচাৰিছোঁ so what will be your process to highlight that kind of thing or make it
unique concept. See, I'll tell you one thing. You you are designing yourself. No. Means my brand hoy. Moi dharak Like, is it existing really? no. I'm just Yeah, example. Example. hypothetical. Yeah. Acha. So mane So- more bisu More good- t-shirt aro jeans. So now Huh. the thing is, if you know that your product will do good, okay, if you're honest with your brand, right? If you're really honest with your brand, মই cotton to বা যিকোনো যি fabric use কৰিছো, মই ভাল use কৰিছো, right? So you will price your garment accordingly. কি এইটো ডিজাইনৰ মাৰ্কেটত 500 পাই আছে, কিন্তু মোৰ টি-শাৰ্টত মই ভাল মেটেৰিয়েল ইউজ কৰিছো, মই 700 ল'ম। এইটো কষ্টিং আপোনালোকৰ as a factory, as a production unit, you will calculate everything. So you'll know the price. You know your product. And if you're honest, you will take honest means to market your products, right? Yes. When you're a honest person, honest designer, honest fashion house, you know your honesty. কি ইয়াত মই বদমাছি কৰা নাই, right? ইয়াত কিবা এটা প্ৰিণ্ট কৰিলো, প্ৰিণ্টটো এক ধোৱা মাৰিলে ওলাই যাব বুলি জানিলে তুমি কি কৰিবা, তুমি তেতিয়া মাৰ্কেটিং গিমিক ইউজ কৰিবা। You will make it very, you'll ask the stylist कि इसको बहुत चमकाओ ভালকে। Okay. শ্বুটটো একদম মানে একদম জেন দি কৰি মানে একদম শ্বুটত এনেকুৱা দেখিব মানে এনেকুৱা t-shirt বনোৱা নাই। বনোৱাই নাই। ইনষ্টাগ্ৰামত এড এৰি দিব, মানুহবিলাকে অনলাইনত কিনিব, এক ধোৱা মাৰিব, সেই টি-শাৰ্ট শেষ, নেক্সট টাইম সেই ব্ৰেণ্ডটোৰ এক্সিষ্টেঞ্চো নাইকিয়া হৈ যাব, বোলে ওৱান টাইমাৰ, ৰাইট? সিহঁতে আকৌ বেলেগ এটা নাম দি পেলাই বেলেগ এটা ব্ৰেণ্ড ষ্টাৰ্ট কৰিব, ৰাইট? এনেকুৱা ধৰণৰ চাইকেল চলি আছে নেকি? সেইবোৰো আছে। আছে। সেইবোৰো আছে। এইবোৰ সেইকাৰণে এতিয়া আই থিংক মই কিবা নিউজ এটা পালো, ইফ আই এম নট ৰং, পেৰিছততো ফাষ্ট ফেশ্বন বন্ধ কৰি দিলে। ফাষ্ট ফেশ্বন মানে দ্য ব্ৰেণ্ড দেট ইউ আৰ ৱেৰিং, আচ্ছা। or ময়ো দ্য ব্ৰেণ্ড দেট আই এম ৱেৰিং ভিতৰতো বন্ধ কৰি দিছে। ফাষ্ট ফেশ্বন বন্ধ কৰি দিলে। কিয়? কাৰণ কি ফাষ্ট ফেশ্বন ইজ কন্ট্ৰিবিউটিং আ লট টুৱাৰ্ডছ গ্লোবেল ৱাৰ্মিং। I'll tell you, there is a catch. তাৰপিছতে ইয়াত কি হৈছে, বহুত ভাল লাগিছে দেই মোৰ আজি কথা পাতি, কাৰণ কি এইবোৰ বস্তু মানুহে নুসুধে, আকৌ সেই জেণ্ডাৰ বেণ্ডাৰতে থাকি যায়, জেণ্ডাৰ লাভ লাইফ, কি কৰিলা জীৱনত, প্ৰেম কৰিলা নে নাই কৰা, আৰু বহুত বেয়া বেয়া কুৱেশ্যনছো কিছুমান পডকাষ্টত মোক সুধি পাইছে, বাট whatsoever, but this is interesting, this is work and this is gonna help people to understand how things work. So ফাষ্ট ফেশ্বন বন্ধ কৰি দিলে, নাম নলওঁ, আৰু ডাঙৰ ব্ৰেণ্ড আছে ফাষ্ট ফেশ্বনৰ, কিয় তাতে সৰু সৰু ডিজাইনাৰৰ কপি মাৰে, কপি মাৰি পেলাই সৰু সৰু ডিজাইনাৰৰ কপি মাৰে, ডিজাইনাৰে প্ৰডাকশ্যন কৰি মানে সিহঁতে ৰিলিজ কৰি ডিজাইনটো আউট কৰি দিয়ে কম দামত। এইটো না আল্টিমেটলি এটা ক'ব গ'লে অফেন্সে। অফেন্স টাইপে, কিন্তু দে আৰ ইমান ডাঙৰ সেই ব্ৰেণ্ডটো যে তাহাঁতে হেৰি কৰিব নোৱাৰে। চ' সেইটো বহুত প্ৰব্লেম আছিলে। আৰু কুটিয়ৰ মানে হাতেদি বনোৱা চব বস্তু, এমব্ৰইডাৰী, হেণ্ডমেড ৱৰ্ক, কুটিয়ৰ বুলি চবে লিখিব নোৱাৰে একচুৱেলি। আচ্ছা। অমুক কুটিয়ৰ, তমুক কুটিয়ৰ লিখিব নোৱাৰে, জেলত যাব লাগিব কুটিয়ৰ লিখিলে। কিয়? একচুৱেলি কুটিয়ৰৰ লাইচেন্স ল'ব লাগিব, ফ্ৰান্সৰ পৰা আহে। এতিয়া আমাৰ ইয়াতে বহুতে লিখি থয় কুটিয়ৰ বুলি, বাট কুটিয়ৰ লাইচেন্স ল'ব নোৱাৰে, মানে কুটিয়ৰ লাইচেন্স ল'ব লাগিব। আৰু আমাৰ মেখেলা চাদৰ যোৰো কুটিয়ৰতে পৰে, কাৰণ কি সেইটো লৈ মই বহুত প্ৰাউড ফিল কৰোঁ চবকে। আচ্ছা, কামিং বেক টু ফাষ্ট ফেশ্বন, ফাষ্ট ফেশ্বনটোৱে বহুত কণ্ট্ৰিবিউট কৰে গ্লোবেল ৱাৰ্মিঙত। কিয় ইমান টি চাৰ্ট প্ৰডিউচ হয় এই ফাষ্ট ফেশ্বন ব্ৰেণ্ডবিলাকৰ পৰা, সেইবোৰ গুচি যায় লেণ্ড ফিলিঙৰ কাৰণে, আধাতছে বেছিটো মাৰ্কেটতো নাহে। আচ্ছা, মানে মানুহবিলাকে নিকিনে, কিমান বিলিয়ন টানছ পেলাই দিয়ে, আৰু খুব এটা ভাল কোৱালিটিৰো নহয়, সেইকাৰণে কি হৈ যায়, ভাল কোৱালিটি নোহোৱাৰ কাৰণে ধুলে বেয়া হৈ যায়, মানুহে অলপ পিনি পেলাই দিয়ে। চ' ফাষ্ট ফেশ্বন কাৰণে তোমাৰ ৰিইউজো কম, আৰু ইটছ আ হোক্স, এই ৰিইউজৰ হোক্সটো মানে বহুত জাগাত ৰিইউজ নকৰে, আকৌ লেণ্ড ফিলিঙতে যায়। যেতিয়া ছাষ্টেইনেবল ফেব্ৰিক বুলি কয়, যেতিয়া আমাৰ এৰী পাটৰ কাপোৰে হওক, এৰী হওক, আমাৰ ফেব্ৰিক খিনি বা নৰ্থ ইষ্টৰ ফেব্ৰিক খিনি আহা বুলি কৈ দিয়ে, মোৰ এতিয়া মনটো অট'মেটিকেলি মানে অলপমান I feel good, নিজৰ জাগা। আৰু বেছ মই আজি মানে নামটো ল'বই লাগিব, আমাৰ ৰিণকি ভূঞা শৰ্মা মেডাম, মই ৰিণকি বা মাতো, কাৰণ কি আপোনাৰ লগতো বহুত ক্ল'জ। মানে মোৰ পেহী আৰু ৰিণকি বা ক্লাছমেটছ সৰুৰ পৰা, আৰু দে আৰ বেষ্ট ফ্ৰেণ্ড। ত' তেনেকে মোক সৰুৰ পৰা ৰিণকি বা জানে কাৰণে মোৰ ৰিলেশ্যনটো বেলেগ তাৰমানে। চ' গালি যেনেকে পাৰিব মৰমো কৰিব, আৰু কামো কৰোৱাব, কোনো দিনাখন ষ্টপ নকৰে কামৰ ফালৰ পৰা। ত' তেওঁৰ ইনিচিয়েটিভ যোনটো আছে গল্ডেন থ্ৰেডছ অফ আছাম, মুগাৰ যোনটো ইনিচিয়েটিভ, এতিয়াতো মুগাটো তেখেতে ডাইভাৰ্চিফাই কৰি আছে নহয়, মানে মানুহ তাকে মানে ক'ব লাগিব, ইমান যে কৰিছে, কিমান মানে উইভাৰ্ছ, আই থিংক 10,000 উইভাৰ্ছ নেকি সংস্থাপন মানে
একো নাই চল নকৰি নহয় ইমান অসমীয়াতে কথা পাতি আছে কিন্তু ইমান কাণ ৱৰ্ড বা গান লাগে ভুলকে ক'ব এইটো হৈ যায় একো নাই কিন্তু ৰিণিকি বাই আমাক বহুত হেল্প কৰে আৰু মোকো পাৰ্চনেলিও মোক বহুত পুছ কৰে ভাল কাম কৰিবৰ কাৰণে মানে সহজত কৰি থৈ দিব নিদিয়ে মানে ধৰা যে টিক হয় হ'ব দিয়া একো নহয় ইটছ অকে ন টিক হয় আৰু ডাবলহে কৰিব লাগিব তই সেনেকুৱা টাইপ মোক এদিন এটা ৰিণিকি বাই ডাইলগ দিছে একো নাই তুমি চব পাৰা ন এইটো পাৰিবা বুলি কৈও দিয়ে কেতিয়াবা মোৰ মাও ইনফেক্ট অকল মোৰ কথা নাভাবে ট্ৰান্সেনিত মোৰ লগত মোৰ ভাইটি হয় মানে কোনো ব্লাড ৰিলেটেড নহয় কিন্তু আকস্মাতে মই বনাই লোৱা মোৰ মৰমৰ ভাইটি পলাশ বৰা চ' পলাশ আৰু মই কৰোঁ পলাশে তাৰপিছত NGO এটাও কৰিলে ইয়াতে আমাৰ এটা আছে ট্ৰান্সজেণ্ডাৰ কাৰণে আৰু এটা TGOSC বুলি আছে ট্ৰান্সজেণ্ডাৰ ওৱান ষ্টপ মানে এইকেইটা তোমাৰ চেন্ট্ৰেলাইজড প্ৰজেক্ট তাতে এলায়েন্স ইণ্ডিয়াৰ লগত HIV AIDS-ৰ কাৰণে কাম কৰে একফালে তেওঁলোকৰ স্ক্ৰিনিং টেষ্টিং আই কাৰ্ডছ গোটেইখিনি কৰে আৰু এতিয়া মানে পাৰ্চনেলো সোধে মানুহে এতিয়া ট্ৰান্সজেণ্ডাৰ্ছখিনি আমাৰ অসমৰ নৰ্থ ইষ্টৰে ইনফেক্ট সুধি আছে পলাশক আৰু ইট ইজ নট ইজি টু ৱৰ্ক ফৰ আ পাৰ্টিকুলাৰ মাৰ্জিনেলাইজ কমিউনিটি এতিয়া ইন বিটুইন এতিয়া আমাৰ মানে ৰেচপেক্টেড অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু মই হিমন্ত দা কওঁ চ' দাদাই এতিয়া ট্ৰান্সজেণ্ডাৰ কমিউনিটিটোক OBC ষ্টেটাছ দিব চ' দে উইল ফল আণ্ডাৰ দি OBC কেটেগৰী এইটো এনাউন্স কৰিছে ৰিচেণ্টলি থেংক ইউ ছ' মাছ ফৰ দেট মানে এইটো এটা বহুত ডাঙৰ লিপ অ'কে আপুনি মেনশ্যন কৰিলে কথাটো নৰ্থ ইষ্ট ট্ৰান্স আপুনি যোনটো ফেশ্বনৰ সেইটো বস্তু ক'ৰ পৰা আহিল ইয়াতে ষ্টাৰ্ট কৰিবলৈ মই নিজে ট্ৰান্স কুইন 2014 আছিলোঁ বিশাখাপট্টনম অল ইণ্ডিয়া আচ্ছা চ' 2014 চ' তাহাঁতে যোনটো চাউথ ইণ্ডিয়াত বহুত ৰেচপেক্ট কৰে যোনটো পজিশ্যনত ৰাখে ট্ৰান্সজেণ্ডাৰ্ছ তাতে ইট ৱাজ আমেজিং চ' মোৰ সদায় আছিল যে ফৰ দ্য কমিউনিটি কিবা এটা কৰিবৰ কাৰণে ফৰ দ্য পপুলেশ্যন কাৰণ কি যেতিয়া ফাৰ্ষ্ট মই অসমত ঘূৰি আহিলোঁ আগতে এই বেগিং ছিষ্টেমটো দেখা নাছিলোঁ ট্ৰান্সজেণ্ডাৰ্ছৰ মানে নাছিলেও চিনিয়ৰ ইয়াতে যোনখিনি চাই আছে তেওঁলোকে বুজিব আগতে এইটো ইমান নাছিলে মহাভাৰতৰ পৰা ভাল পজিশ্যনত আছে আমাৰ কাণ্ট্ৰিত য'ত দেৱ দেৱী কিন্নৰ সদায় মেনশ্যন মন্ত্ৰটো আছে লাইফত কিয় মেনশ্যন নাইকিয়া হৈ গ'ল এভৰিথিং ইজ মেনশ্যনড কিন্তু এই ব্ৰিটিছৰ অহাৰ পিছত তাৰমানে যে সেই ডাউনফলটো হ'ল মানে ইফ ইউ চি the architecture the carvings of the temples তাতো এই গোটেই বস্তুবিলাক বহুত ধুনীয়াকে ডিফাইন্ড হৈ আছে আমি মানে গাঁত খানি মাটিত তুলৈ মুখখন পুতি দিলেতো নহ'ব নহয় নাই বুলি নোহোৱা হৈ গ'ল নেকি কোনোবা যদি কয় যে নোহোৱা হৈ গ'ল তেনেহ'লে মূৰ্তি চুৰ্তিবিলাক ভাঙি থৈ আহিব লাগিব এনেকে পাত্তাটো বান্ধি ল'বলৈ লাগিব নাই এইটোতো একদম আমাৰ কালচাৰ নহয় আৰে কালচাৰ নহ'লে কিয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আণ্ডাৰ দ্য BNS ট্ৰান্সজেণ্ডাৰ্ছ অফ জেণ্ডাৰ হিচাপে আইডেণ্টিফাই কৰিছে ইণ্ডিয়াৰ এনে বিগেষ্ট ট্ৰান্সজেণ্ডাৰ ইভেণ্ট বা এনেকুৱা বহুত হয় তেনেকুৱা এনে চবতকে ডাঙৰ কল্লামত ফেষ্টিভেল এটা হয় কল্লাম ফেষ্টিভেল তাত হয় so that is more religious and it has got a lot of different stories so that is also beautiful তাতে আকৌ men can also dress up as women and can go and pray আৰু বুলি কয় যে কৰ্ম সিদ্ধি হয় আৰু তাতে বা নিজৰ কিবা ইণ্টেনশ্যন থাকিলে মেনিফেষ্ট হয় যদি ল'ৰা মানুহ ছোৱালী কাপোৰ পিন্ধি যাব লাগে তাতে মানে ল'ৰা মানুহ যাব নি তাতে মানে এটা কিবা বিয়াৰ ষ্টৰি আছে ইটছ বিউটিফুল ষ্টৰি চ' এদিনৰ কাৰণে বিয়া হয় অৰ্জুনৰ পুতেক কোনোবা আছিল তেওঁৰ লগত এণ্ড দেন প্লিজ ডোণ্ট গেট মি ৰং ইফ আই ন' দ্য ষ্টৰি ক'ৰবাত কিবা মাজে মাজে হৈ যায় লট অফ থিংছ গয়িং অন চ' সেইটো কাৰণে কি হয় বিয়া পাতে আকৌ নেক্সট দিনাখন যুদ্ধত সি মৰি যায় কাৰণে বিধৱাও হৈ যায় এনেকুৱা চ' দেৰ আৰ লট অফ ষ্টৰিজ ৱেৰ ডাজ দিছ কাম ফ্ৰম আ স্ক্ৰিপচাৰ্ছ যিপা যদি 5,000, 6,000, 7,000 ইয়াৰ্ছ আগত যদি এক্সপ্লেইনছ কৰিছিল আকৌ ৰেকগনাইজ কৰিছিলে so this is fine because of government's intervention and মানে চেন্ট্ৰেলতে হওক ষ্টেটতে হওক বহুতখিনি বস্তু আগবাঢ়িছে and I'm really thankful to the Chief Minister of Assam কি এই বস্তুটো আগুৱাই লৈ গ'ল আৰু মই পীযুষ দাৰ নামো ক'ব লাগিব পীযুষ ছাৰৰ কাৰণ কি social justice তেখেতে চাইতো তেখেতৰ আণ্ডাৰতে আহে ট্ৰান্সজেণ্ডাৰৰ গোটেই ইয়াতো ইন টাৰ্মছ অফ ফেশ্বন শ্ব' মানে ধৰক এতিয়া মই কথাটো ক'লোঁ অলৰেডি যে কেটেগৰী থাকে মেল ফিমেল
চ' সেইটোৰ মাজত আপোনাৰ ট্ৰান্সজেণ্ডাৰৰ তাকে কিমানখিনি আজিকালি যিমানখিনি ফেশ্বন শ্ব' হয় গোটেইখিনিতে এনে ট্ৰান্সজেণ্ডাৰৰ পৰা যোনে যোনে জিকিছে আজিলৈকে হয়। তেওঁলোকে বহুত চান্স পাইছে অ'কে টাইমছ লাইফষ্টাইল উইকতো চান্স পাইছে এইটো এটা বেলেগ কেটেগৰী এটা ছেট কৰি নাই একো কেটেগৰী কেটেগৰী নাই নো আচ্ছা এতিয়া সেই ডিভিজনটোৱেই নাই ইফ ইউ আৰ গুড এজ আ মডেল উম। ইমান ৰিজিড নহয় ইণ্ডাষ্ট্ৰিটো অপেন আপ হৈ গৈছে মানে ইমান ৰিজিড নহয় কোনোবা এটা ল'ৰাই যদি লেহেংগাৰযোৰ বেছি ধুনীয়াকে পিন্ধিব পাৰিছে আজিকালি সেইটোও পিন্ধাই দিয়ে আফটাৰ অল ইটছ আ গাৰ্মেণ্ট হাউ আৰ উই বৰ্ন ভগৱানে মই গাৰ্মেণ্ট পিন্ধাই পেলাই পঠাইছে নেকি কোনে পিন্ধালে গাৰ্মেণ্ট জানোৱে ইটছ জাষ্ট আ গাৰ্মেণ্ট ছেট পেটাৰ্ণ কোনে নাই ল'ৰাই এইটো পিন্ধিব ছোৱালী এইটো পিন্ধিব কোনে কৰিলে এইটো আমিয়ে কৰিছো ভগৱানেতো কৰা নাই ভগৱান। বা নেচাৰেতো কৰা নাই ন হয়। ডাজন্ট মেটাৰ এই যে বাচ্ছাটো যে জন্ম হোৱাৰ পিছত ছোৱালী মানুহৰ আৰু ব্লু ল'ৰা মানুহৰ কৰি দিয়ে নহয় সেই পেৰেণ্টিংটোৰ পৰা আমি বাচিব লাগে মানে LGBTQIA+ কি একদম ভাল ফিজিক চিজিক থকা মাছমেন নাই নেকি সোমাই ভৰি পৰি আছে চবেই জিম যায় আজিকালি কি হ'ল তাতে চ' এই দিজ বক্সেছ we should not have these boxes. I know it's very difficult for a parent to take a son or daughter to be gay or lesbian, or when they come to know their son or daughter's gender is something else. It's very difficult for them. I understand. But it does not mean it does not exist. It will exist. কিবা যদি ইনজেকশ্যন পায় ঠিক কৰিবৰ কাৰণে মানে ফৰ ছ'চাইটি আই এম ছেইং সেইটো প্লিজ দিয়ক তেনেহ'লে they have tried a lot of things, lot of atrocities, lot of pain has been bestowed on the community for being who they are. But nothing has been successful. Oh, yeah. You know? And then কি হয় বহুত এইটো কমিউনিটি মানে বিয়াও পাতিলে ল'ৰা ছোৱালীও কৰে কিন্তু they can't be happy. চ' এতিয়া আমি এটা ৰেপিড ফায়াৰ ৰাউণ্ডলৈকে আহোঁ পাঁচ কুৱেশ্যনছ কিছুমান আছে আপুনি তাৰে এনচাৰ দিব লাগিব উইদিন 5 ছেকেণ্ড অ'কে ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট কুৱেশ্যন হিলছ অৰ স্নিকাৰ্ছ Sneakers at work, heels for fashion shows. ওৱান নেচেচেৰী ডেট ইউ ডোণ্ট লিভ ৱেন ইউ কাম ফ্ৰম হোম মানে ঘৰৰ পৰা যেতিয়া ওলাই এটা এক্সেচেৰী সদায় আজি পাহৰি আহিলো ঘড়ীটো মোৰ I never leave my watch. অ'কে ফেভৰেট মিডিয়া চেনেল ইন আছাম I can't say that. I can't say that. নেক্সট কুৱেশ্যনলৈকে আগবাঢ়ো ড্ৰিম ডিজাইনাৰ ইউ ৱান্ট টু কোলাবৰেট উইথ বুদ্ধা Ah. ভাল Ah. so তেখেতৰ লগত মন আছিলে ইফ ইউ হেড টু ৰেংক ইয়ৰ চেল্ফ ইন দ্য নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰি অফ ফেশ্বন ডিজাইন আপুনি নিজকে কিমান ৰেংক দিব হাউ মাছ উড ইউ ৰেংক ইয়ৰ চেল্ফ I'm the best. নেক্সট কুৱেশ্যন মষ্ট অভাৰৰেটেড ফেশ্বন ট্ৰেণ্ড ৰাইট নাও Everything that you see on Instagram is not fashion. এইটো পাৰ্চনেল কুৱেশ্যন ওৱান পাৰ্টিকুলাৰ চেলিব্ৰিটি ইউ হেভ ক্ৰাছ ইন আছাম বা আমাৰ ইণ্ডাষ্ট্ৰিটোত সেনেকুৱা কোনো ক্ৰাছ আছে নেকি অসমত হট you can't say crush. You can say respect, অ'কে adoration, respect, আৰু the way he treats people. Utpal Das. So এইখিনিতে ক'ব লাগিব our upcoming movie ককা দেউতা নাতি আৰু হাতী 2 releasing on 21st November. So সেইখনৰ কথা ক'ব লাগিব আমাৰ just shooting শেষ হৈ গ'ল তাত প্ৰীতি আছে প্ৰীতি কংকনা যতীন দা আছে another gem of a person তাৰ পাঞ্জল বৰ্তা আছে amazing star cast ইমান ধুনীয়া ৰ'ল কি আছিলে মই costume designer আমি costume designer চ' কেইটামান আপোনাৰ পাৰ্চনেল কুৱেশ্যনছলৈকে আগবাঢ়ো যিবিলাক আমাৰ অডিয়েঞ্চে হয়তো জানিব বিচাৰে ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল এইটো আপোনাৰ লাভ লাইফ আপোনাৰ যিহেতু অলৰেডি আপুনি কৈছিলে আমাক কথাখিনি চ' লাভ লাইফটো হাউ ডিড অল ষ্টাৰ্টেড এণ্ড হাউ ইজ ইট গোয়িং নাও 15 years হৈ গ'ল we are together মানে সেইটোৱে কওঁ মই মানে it is not about মানে মই নাজানো দে মোৰ পাৰ্চপেক্টিভটো লাভক লৈ মে বি বেলেগ চ' মই কেতিয়াও মোক ইণ্টাৰফিয়াৰ নকৰে কামক লৈ মই তাক কামক লৈ কেতিয়াও ইণ্টাৰফিয়াৰ নকৰোঁ মানে it is he is supporting me I'm supporting him to grow in life and we are working towards mutual growth I think সেই বস্তুটো আমি প্ৰায়ৰিটাইজ কৰাৰ কাৰণে মে বি আজি 15 years আমি একেলগে দেখিব পাৰিছোঁ মেনি পিপল ডিফাৰেণ্টলি কিছুমান এনেকুৱা মই দেখিছোঁ মানে বহুত জেগাত ট্ৰান্সজেণ্ডাৰ লয় বা হেৰি লয় অলপ এটা মানুহৰ মাইণ্ডছেট এটা বেলেগ থাকে চ' আপোনাৰ লাইফত এনে কেতিয়াবা এনেকুৱা ধৰণৰ কিবা ইঞ্চিডেণ্ট বা কিবা এটা হাৰ্ট ব্ৰেকিং মমেণ্ট হৈ পাইছে নেকি আপোনাৰ লাইফ নিজক লৈতো কেতিয়াও মানে আৰু বেলেগৰ নহ'বৰ কাৰণে আমি ইনিচিয়েটিভবিলাক লৈ আছোঁ হোৱাট ইজ দ্য ব্ৰেকিং পইণ্ট ইন ইয়ৰ ৱৰ্ক লাইফ মানে কোনটো মমেণ্ট এনেকুৱা আছিল যে মানে আপুনি এইটো আছিল আফটাৰ ডেট
use this? হেনেকুৱা কিবা moment আছে নেকি আপোনাৰ? 2018 Hmm. 2018ত মই এলকহল কুইট কৰিলোঁ। Yeah. কৰাৰ পিছত মই ইয়াত আছিলোঁ, তাৰপিছতে ইয়াত আহিছোঁ। Because of alcohol, you're feeling like pull back. Not that way also. Hmm. I could not manage properly then. I was working, big brands, everything, but lethargic হৈ যায় মানুহ বা চবেই নহ'ব পাৰে। But I don't think it served me. আৰু মই ভাবোঁ যে কিবা বস্তু এটা কমপ্লিট হৈ গ'লে যেতিয়া লাইফত দৰকাৰ নাথাকে ভগৱানে লৈ গুচি যায়। এটা আপোনাৰ মিথ এটা আছে ফেশ্বন ইণ্ডাষ্ট্ৰীত যে বহুতবিলাক মডেলছ বা ভাল ভাল শ্ব'জবিলাকত কাম পোৱাৰ কাৰণে ক'ৰবাত নহ'লে ক'ৰবাত হয়তো অলপ কম্প্ৰমাইজ কৰিব লগা হয়। সেইটো কিমানখিনি ট্ৰু বা কিমানখিনি ফল্ছ সেইটো বিষয়ে আপুনি অলপ জানে নেকি? I will not put it that way. I will not put it that way. It's a long story actually. So এইটোৰ ওপৰত এটা বেলেগেই পডকাষ্ট হ'ব লাগিব। And it should be like a group podcast. It's a long topic. So maybe ক'ৰবাত হ'বও পাৰে, নহ'বও পাৰে। What happens behind the door? How do we know? এটা কোনোবাই কাৰোবাক ইউজ কৰিছে যদি তই ইউজ হ'ব কাৰণে গৈছ কাৰণেই কৰিছে। Okay. You should be careful. এটা মোক যদি কোনোবাই মাতিলে মিটিং আছে গুচি আহা, so মিটিংটোত যাম, but without knowing কি মিটিঙত মাতিছে, কাৰণ কি people cannot pounce on you just like that. Right? If you don't like it, come out of it. Don't indulge. Indulge কৰিবি, কামো কৰিবি, তাৰপিছতে বদনামো কৰিবি. Don't do that. সেইটো wrong. কিন্তু যদি কোনোবাই তেনেকে চলাই আছে, টাউনত যদি তেনেকে দোকান চলি আছে, চলি থাকক। আমাৰ দোকান বেলেগকে চলে, আমাৰ চলি আছে তেনেকে। So again, this is life. অসমত এনেকুৱা ধৰণৰ আছে নেকি? মই শুনা নাই। বাহিৰত চাগে চলে ন, মুম্বাই, দিল্লী? মই বম্বেটো দেখা নাই, মই দিল্লী, মই নিজে দেখা নাই। I have not seen. কিন্তু বহুত নিউজেছ বা এইবোৰ কি জানা? These are topics. কোনোবা এটা মানুহৰ হ'লে যদি maybe এই মানুহটো চাগে good enough নহয় নিজে কিছুমান ক্ষেত্ৰত, সেইকাৰণে এইটো ৰাস্তা দি যাব লগা হৈছে। যদি ভালে হয়, নিজৰ ওপৰত যদি নিজৰ কামৰ ওপৰত আছে, তই এইটো ৰাস্তাত যাবই নালাগে। Simple. Overnight successful কোনো নহয়, no? You have to give time. So you have to wait for the correct moment. আপুনি অলৰেডি এটা কথা মেনশ্যন কৰিলে যে আপোনাৰ গুড টাৰ্মছ অফ ৰিলেশ্যনছ আছে উইথ আমাৰ CM ছাৰ's ৱাইফ বা বহুতখিনি পলিটিচিয়ানছ বা বিউৰ'ক্ৰেটছৰ আপোনাৰ চিনাকি আছে। ক'ৰবাত নহ'লে ক'ৰবাত সেইটো আপোনাৰ এটা প্লাছ পইণ্ট হৈ গৈছে নেকি যে এইটো ইণ্ডাষ্ট্ৰীত? সেইটোহে উল্টা কলা, সেইটো নেগেটিভ পইণ্টে হৈ গৈছে উল্টা। কিয় মানুহে ভাবে টিকটিকেতো চবকে চিনি পায়, সেইটো কাৰণে হয়তো কাম পাই আছে তাই। নহয়, যেনেকে তুমি সুধিলাই কুৱেশ্যনটো, মানে তেনেকে ভাবে, বাট ইট হেজ গট নাথিং টু ডু। তেনেকে গোটেই এই বিউৰ'ক্ৰেটছ বা এই মানুহখিনিয়ে মোৰ মাক আৰু মোৰ দেউতাক চিনি পায় একচুৱেলি। ইটছ নট মি। মানে এনেকুৱা ধৰণৰ এটা হেৰি আছে নেকি? ধৰক এতিয়া বলিউডত পটককে মানুহ এজন সোমাব বুলি সোমাব নোৱাৰে বা পাৰ্টিকুলাৰ ইণ্ডাষ্ট্ৰী এটাত মানুহে সোমাব বুলি সোমাব নোৱাৰে, বিকজ আৰু বহুতখিনি হয়তো বেৰিয়াৰ্ছ থাকে। মানুহ কেইজন সেনেকুৱা যে এটা গ্ৰুপ অফ পিপলছ আছে যোনে এইখিনি কাম কৰে, বাট বাহিৰৰ মানুহ পটককে ইজিলি সোমাব নোৱাৰে। চ' আমাৰ এই ফেশ্বন ইণ্ডাষ্ট্ৰীটো সেনেকুৱা নেকি যে বাহিৰৰ মানুহ কোন বাহিৰৰ মানুহ? চব দেখোন বাহিৰৰে মানুহ। I don't understand. ঠিক আছে, বম্বেত বাৰু অকমান কিবা কিবি এনেকুৱা আছে যে এইটো ফেমিলি সিটো ফেমিলি। ইয়াত কোনটো ফেমিলি কেনেকে ৰুল কৰিছে মোক কোৱাচোন? ফেশ্বনত কোন আছে? কোনটো ফেশ্বনৰ মানুহ গুৱাহাটীৰ অৰিজিনেল হয়? ইয়াতে বৰ্তমান এনেকুৱা টাইপৰ এটা ক'ৰ পৰা কোন অৰিজিনেল গুৱাহাটীৰ? মোৰ শিলপুখুৰীত ঘৰ, মোৰ আজু আইতাৰ শিলপুখুৰীত ঘৰ, আজু আইতাৰ শিলপুখুৰীত ঘৰ, ৰাইট? চ' মই গুৱাহাটীৰ অৰিজিনেল, ৰাইট? তেনেকে মানুহ কিছুমান আছে, তেওঁলোকে জানো চবে ফেশ্বনত কাম কৰে? নকৰে নহয়। নে মই ইণ্ডাষ্ট্ৰীটো কণ্ট্ৰল কৰি আছো ইয়াৰ অৰিজিনেল বুলি? নহয় তেনেকে। চ' দেট ইজ আ মিথ। কাৰণ কি আমাৰ অসমৰ গোটেই দেখোন আৰ্টিষ্ট দেখোন আপাৰ আছামৰ পৰা আহা ইয়াতে কাম কৰি আছে ভালকে। আমাৰ এইবিলাক নাই। আৰু আই থিংক উই শুড নট ইন্ট্ৰডিউচ অলছ' ছাচ ইৰা ইন somebody's mind also. ইয়াত সেইবিলাক নাই। ইয়াত if you are good, you get chance, you get work. চ' কেইটামান কেৰিয়াৰ ৰিলেটেড কুৱেশ্যনলৈকে আহোঁ। ধৰক ইন জেনেৰেল কোনোবাই এইটো ইণ্ডাষ্ট্ৰীত সোমাব খুজিছে বা চামৱান হু ইজ ষ্টাৰ্টিং নিউ ইন দিছ কেৰিয়াৰ, আপুনি কেনেকুৱা ধৰণৰ টিপছ এণ্ড ট্ৰিক্স দিব বিচাৰিব? First of all, do your education. Secondly, stand in front of the mirror, look at yourself and ask, do I really want to do this? And if you come, যদি আহা কৰিবৰ কাৰণে, remember,
গোলাপ ফুলৰ পাহি কোনো পেলাই নিদিয়ে ইটছ নট ছ' চিম্পল কষ্ট কৰিবৰ কাৰণে যদি আহা তেনেহ'লে পাৰিবা কৰিবৰ কাৰণে আৰু যদি কষ্ট নকৰা ইউ কান ডু এনিথিং ক'ৰবাত নহ'লে ক'ৰবাত অলপ ষ্ট্ৰাগল ফেচটো অলপ বেছি আছে নেকি চবতে থাকে ষ্ট্ৰাগল ডক্টৰ এজনে ষ্ট্ৰাগল কৰিব নালাগে নেকি উকিল এজনে ষ্ট্ৰাগল কৰিব নালাগে কোনজন মানুহে ষ্ট্ৰাগল কৰিব নালাগে মোক কোৱা ল'ৰাই ষ্ট্ৰাগল কৰিব নালাগে নেকি ছোৱালী নালাগে ষ্ট্ৰাগল কৰিব তেনেকে ট্ৰান্সজেণ্ডাৰ্সো লাগে বেলেগ জেণ্ডাৰ্সেও লাগিব ষ্ট্ৰাগল কৰিবৰ কাৰণে আমাৰ আছে উই নিড এ টপিক টু ডিছকাছ ৰাইট চ' উই আৰ ডিছকাছিং দেট চ' ষ্ট্ৰাগল চবতে আছে ইউ হেভ দিছ পডকাষ্ট ডিডন্ট ইউ ষ্ট্ৰাগল টু মেক ইট হেপেন That's human. Yes. আপোনালোকৰ এইটো ফিল্ডত ইন জেনেৰেলি এজন পাৰ্টিকুলাৰ ফেশ্বন ডিজাইনাৰ ক্ৰিয়েটিভ ডিজাইনাৰ বা এনেকুৱা ধৰণৰ মানুহে ইন জেনেৰেলি আপোনাৰ কেনেকুৱা ধৰণৰ আৰ্নিংছ হয় এণ্ড হোৱাট কাইণ্ড অফ ফিউচাৰ ইজ দেৰ ইন দিছ ইণ্ডাষ্ট্ৰি What kind of earnings is it? মিনছ ইন টাৰ্মছ অফ লাইক পাৰ্টিকুলাৰ মানুহ কাম কৰি আছে তাৰ মান্থলি চেলাৰী 30,000 40,000 তো আপোনালোকৰ টাৰ্মছত যদি ক'ব যাওঁ আপোনালোকৰ আৰ্নিংছটো কেনেকুৱা বেচিছত হয় ইজ লাইক প্ৰজেক্ট বেচিছ অৰ ইউ গেট লাইক চাইন টু কোম্পানী No, it's not like that. I'm a freelancer, for example. মোৰ ৰিকুৱাৰমেণ্টছৰ ওপৰত হয় যদি কষ্টিউম কৰি থাকোঁ কিমান কষ্টিউম লাগিব কি লাগিব কেনেকৈ হ'ব সেইটো বেলেগ কিমান দিন শ্বুটিং হ'ব সেইটোৰ ওপৰত বেলেগ দেন যদি ফেশ্বন ইভেণ্ট কৰি থাকোঁ পাৰ ইভেণ্টটো চাই ল'ব লাগিব ন এইটো ইভেণ্টত ইমান ডাঙৰ টিম লাগিব মোক তাহাঁতকো পে' কৰিব লাগিব চ' ইমান তেল লাগিব গাড়ীত ইমানখিনি বস্তু লাগিব মিচেলিনিয়াছ ইমান বস্তু লাগিব চব কেলকুলেট কৰি এটা বাজেট দিয়া যায় চ' বাজেট এটা দিয়া যাব চ' সেই হিচাপত হয় In general, what kind of charges is charged? Like, if you want to organize a fashion show, what kind of organize a fashion show means I am going to organize? I'm a sponsor, that and I I want to. that how can I say it? So if you can organize a fashion show for free also. Oh, means it depends on the connections you have. It's not that also. It depends upon. See, the question is wrong here. Huh. If you want to organize a fashion show, you can organize a fashion show right here as well with your staff. Then you'll do collaborations, right? Tomukko pa collaborate kapur anila, tomukko pa collaborate kore etu anila. Then way also it can happen. Kintu what fashion show you are talking about? You're talking about a fashion week. You're talking about a fashion night. You're talking about a runway, mane ekdam run through. You're talking about display. There are so many things that can happen. In generally, মানে এনেকুৱা ধৰণৰ fixed একো নাথাকে ন ইণ্ডাষ্ট্ৰীত it depends on the requirements of and the client for example a listed client তাতৰ ইভেন্টটো ইমান ডাঙৰকে পাতিব তাতৰ ধৰা খানাই ধৰা দিছে ইমানৰ so they will showcase their might সেই হিচাপত ফেশ্বন শ্ব'টো কৰিব ন তাহাঁতে so Surat Dreams কৰি আহিলো recently that is a different concept again যদি এনে in terms of figures ক'ব লাগে আপোনাৰে যদি মোক in terms of figures যদি ক'ব লাগে কিমান মান that I can't mention example no example you can buy a car you can buy iPhones you can buy a luxury I'm not a fool to buy a car just like that মোৰ এখন বেলিনো আছে দিল্লীতে কিনা 2019ত চলি আছে I'm happy আৰু তেল কম খায় দুই নম্বৰ কথা আইফোনটো চলাই আছো ইনষ্টলমেণ্টত লৈ পেলাই মাক এটা লেপটপ খুজিছিলোঁ মায়ে ক'লে কি লেপটপটো দিছিলে মই ক্লাছ 10ত থাকোঁতে দিছিলে লেপটপ এটা ক'ত গ'ল এইটো মই মা সেইটো এতিয়ালৈকে চলি নাথাকে কিন্তু মোৰ লেপটপটো আছে honestly answer দিছে সেইটোতে মায়ে মোক এটা মেকবুক এটা পঠাই দিছে পঠাই দিয়া মই বিৰাট হেপী হৈ আছো হেপী তাৰপিছত এই আজি 1 তাৰিখ ন চ' এভৰি মান্থটো 1 তাৰিখে কিন্তু ইয়াতো মোৰ পৰা কাটা যায় EMI to so see social media is something else you can show this that মই social work কো কৰোঁ মানে কয় ৰাম social work কৰিছে অনকৰ প্লেনত গৈ থাকে আৰে মোক ক্লায়েণ্টছে পে কৰে মোক নিব কাৰণে এটা যে চণ্ডীগড় শ্ব' কৰিব যাম মোক ক্লায়েণ্টছে পে কৰিছে তাতে নিব কাৰণে তাতে 5 ষ্টাৰত থাকিব সেইটো ৰুল য'ত শ্ব' হ'ব গোটেই তাতে ৰাখিব লাগিব সেইটো মোৰ ৰুল বিকজ মই বেলেগ হোটেলৰ পৰা ঘূৰি থাকিব নোৱাৰো তাৰমানে তাত 5 ষ্টাৰত ৰাখিব লাগিব no য'ত ইভেণ্ট হয় যিটো মেটাৰ নহয় য'ত ইভেণ্ট হয় ত'ত মোৰ কামটো তেনেকুৱা ন মই ডিজাইনাৰজৰ লগত অহা যোৱা কৰি থাকিব লাগিব মই এটা যদি A পইণ্টৰ পৰা B পইণ্ট অহা যোৱা কৰি ৰাখোঁ that is difficult so travel food stay চব দিয়ে so that's how I travel ইমান বেছিকে আৰু মোৰ প্ৰডাকশ্যনছবিলাকেও বহুত ভালকে ট্ৰিট কৰে আপোনাৰ লাইফত যেতিয়া আপুনি ফাৰ্ষ্ট টাইম শ্ব' এনেকৈ ডিজাইন কৰিছিল বা হেৰি কৰিছিল তাতে কিবা ডিফিকাল্টিজ বা এনেকুৱা টাইপৰ এৰাৰ্ছ ফেচ কৰিছিল নে ধৰক এতিয়া মই কথাটো কৈছোঁ ফাৰ্ষ্ট পডকাষ্ট যেতিয়া আমি শ্বুট কৰিছিলোঁ
আমাৰ অলপ টেকনিকেলি হওক বা মোৰ অলপ কনফিডেন্সটো ডাউন আছিল যে মই কেনেকৈ কথা পাতিম কি প্ৰশ্ন কৰে সেনেকুৱা টাইপৰ কিবা হৈ পাইছে নেকি আপোনাৰ ডিফিকাল্টি চি আকৌ হোমৱৰ্ক হুম। হোমৱৰ্কটো যদি ভাল হয় তেতিয়াহ'লে ৰিজাল্টটো বেয়া নহয় কেতিয়াও ৰাইট হুম। কিতাপখন মেলি পেলাই এনেই বহি বেলেগ আঁকি বাকি পৰীক্ষা দিব গৈ পেলাই ভয় খাই পেলাই গড মোৰ ভাল নাই হোৱা বুলি তো ক'লে লাভ আছে জানো তাৰপিছত যদি পঢ়ি যাওঁ আউট অফ চিলেবাছ কিবা এটা আহিলেও মাকহঁতৰ পৰা গালি নাখায় তেতিয়া চেম কনচেপ্ট ইফ ইউ নো হোৱাট ইউ আৰ ডুইং কি শ্ব'ত কি হ'ব কি নহয় হোমৱৰ্কটো যদি আগতে কৰি লওঁ দেন ইউ উইল অলৱেজ ছাকচিড নহয় চ' ডু ইয়ৰ হোমৱৰ্ক ৱেল কেতিয়াবা এনেকুৱা ফানী ইনচিডেণ্ট হৈ পাইছে আপোনালোকৰ ফেশ্বন শ্ব'ত বা হেৰিত মোৰ গোটেই চাৰ্কলটোৱে ফানী একচুৱেলি চিনেমা শ্বুটিঙত হৈছে আচ্ছা কি চ' চিনেমা শ্বুটিঙত আমাৰ হৈয়ে থাকে কিবা কিবি মানে জেনেৰেলি মোৰ লগত মানে মোৰ ফ্ৰেণ্ড মানে ডাঙৰ মুঠছে কিন্তু মোৰ ফ্ৰেণ্ডৰ নিচিনা মেকআপ আৰ্টিষ্ট থাকে প্ৰণৱ প্ৰণৱ দাস চ' আই থিংক প্ৰণৱক মানে প্ৰণৱ ইজ আ ফানী পাৰ্চন বিৰাট চ' প্ৰণৱেও মানে প্ৰণৱে কিবা কিবি জমাই থাকে বিৰাট মানে আউট অফ দিছ ৱৰ্ল্ড জমনি কাম কিছুমান কৰি থাকে আমাৰ লগত চ' প্ৰণৱে ফানী ইনচিডেণ্টবিলাক কৰি থাকে ইনফেক্ট ফেশ্বন শ্ব'ত প্ৰণৱ থাকিলেও আমি মানে মোৰ আই কান ষ্টপ লাফিং প্ৰণৱ মুখখন মনত পৰি পেলাই ইনচিডেণ্ট এটা কৈ দিয়ক এই সেনেকুৱা ইনচিডেণ্ট বুলি ক'ব কাৰণে নাই বাট ইমান ফাল্টু কিছুমান কিবা এটা কৈ দিয়ক আমিও হাঁহো অলপ শুনি কিনে আপোনাৰ হাঁহি আমি ভিডিঅ' বনাওঁ হা চৰি আমি ভিডিঅ' বনাওঁতে ঠিক মই যতীন দাহঁতৰ শ্বট আছিলে হা। এনেকুৱা চাৰিআলি এটা শ্বুট কৰিছিলে নেকি নহয় মই কিবা কিবি ষ্টৰিজ story, থাকোতো হা। পেকআপ মানে মোৰ পেকআপ হ'ল হা। যতীন দাহঁতৰ তাতে চলি আছে হা। পেকআপ হ'ব আৰু এই আমাৰ বহুত জুনত বহুত গৰম আছিল নহয় হা। আমি যোৰহাটত তাৰপিছতে মানে মই গাড়ীখনৰ ওচৰত গাড়ীখনত বহি পেলাই ঘৰ যাম আৰু ঠিক মানে আমাৰ য'ত আমাৰ কেম্প তাতে এনেকে ৰখি আছো ৰখি থাকোঁতে গাড়ীখনত পটককে দেখিছো প্ৰণৱে মিঠা বৰ নিয়া ন মোৰে কালাৰৰ এনেকে মাইকী মানুহ এজনী চাইডেদি গৈছে মই এনেকে জুই পেলাই ভিডিঅ'টো অন কৰি চাইছো তাৰপিছত প্ৰণৱ দেই এক্সটেনশ্যনটো চুলিখিনি এনেকে লগাই লৈছে মোৰ ওচৰত আছে ভিডিঅ'টো মই দি দিম তোমাৰ গাড়ী এবাৰ তাৰপিছতে এক্সটেনশ্যনটো লগাই পেলাই মই কৈছো এক্সকিউজ মি মেম লুকিং ভেৰি নাইচ তাৰপিছতে প্ৰণৱে মানে খুব ইংলিছ কয় আৰু প্ৰণৱে এটা মানে নিজে সি অসমীয়া মিডিয়ামত পঢ়া কিন্তু প্ৰণৱে মানে ইংলিছটো তাৰ খুব আশা কোৱাটো সি মানে শিকিহে এৰিছে কি ভয় নকৰে ভুললে সুধি লয় কিন্তু কয় প্ৰণৱে বোলে তেতিয়া ঘপককে আৰু খুব কি বুলি কয় খুব হাজিৰ জবাব কয় নে কি কয় এইটো ইংলিছৰটো পাহৰিলো এবাৰ আকৌ চ' খপকে মোক কৰি দিলে মই কৈছো লুকিং ভেৰি গুড নাইচ হেয়াৰ অ' ইউ লাইক ইট কেনট গিভ ইট সেই বস্তুটো you like it? মই কৈছো where are you from প্ৰথমতে সুধিছো তাই কৈছে oh I am from Johannesburg মানে সি বোলে জহানেছবাৰ্গৰ পৰা আৰু বোলে চুলিটো ভাল লগা বুলি কওঁতে you like it cannot give it টো কৈ দিলে সেইটো মই প্ৰীতিক দিলো এতিয়া প্ৰীতিয়ে দিয়াৰ পিছত প্ৰীতি কংকনা প্ৰীতিক দিলো এতিয়া প্ৰীতি আৰু আমি যেতিয়া লগ পাওঁ কিবা ভাল বস্তু দেখা দেখি প্ৰীতি আমাক কিবা কিবি গিফ্ট চিফ্ট দি থাকে আৰু কিবা সৰু বস্তু পালেও ধৰা প্ৰীতি আমাৰ কাৰণে ৰাখি থৈ দিয়ে চ' প্ৰীতি কি কৰে কিবা এটা দেখিলো কোনোবা দিনাখন প্ৰীতি কিবা এটা সুধিলে এইটো মোৰ ভাল লাগিছে প্ৰীতিয়ে লগে লগে লাইক এনেকুৱা নলিখে এতিয়া আমাৰ এতিয়া আমাৰ এই কেনট গিভ ইটটো চলি আছে বৰ্তমান আমাৰ মানে ইট ইজ মোৰ ফানি ফৰ আছ কাৰণ কি আমি লাইভ সেই বস্তুটো দেখিলো চ' সেইটো কাৰণে ইন জেনেৰেল হোৱাট ইজ দ্য মষ্ট এচেঞ্চিয়েল ধৰক এতিয়া আমাৰ অডিয়েঞ্চবিলাক চাই আছে নৰ্মেলি সিহঁতে ধৰক ষ্টাইলাইজ হ'ব বিচাৰে বা অলপমান লাইফষ্টাইলটো অলপ আপগ্ৰেড কৰিব বিচাৰে চ' ইন জেনেৰেল হোৱাট কাইণ্ড অফ থিংছ দে কেন ডু ইন জেনেৰেল ডে টু ডে লাইফ চ' ডেট দে কেন আপগ্ৰেড দেমছেল্ফ বা লুকছ ৱাইজ সিহঁতে নিজক আপগ্ৰেড কৰিব ফাৰ্ষ্ট অফ অল ৱৰ্ক ৱেল কৰিলে পইচা ৱেল আহিব পইচা ৱেল আহিলে তুমি যদি আজি যদি এইটো কিনি আছা কালিলে তুমি সেইটো কিনিবা পইচা বেছি থাকিলে সেইটোৰ কোৱালিটিটো ভাল দেখিব ভাল কোৱালিটিৰ বস্তু কিনাৰ লগে লগে অট'মেটিক ভাল দেখি যায় সেইটো হেপেন্স চ' ইট গোজ আপ আৰু ইট ডাজ নট আৰু মোৰ এজ এ ষ্টাইলিষ্ট কোনো ব্ৰেণ্ডছ পাৰ্টিকুলাৰলি আই এম নট ফণ্ড অফ কাৰণ কি মই কেতিয়াবা ফুটপাথতো ভাল বস্তু পাই যাওঁ এজ এ ষ্টাইলিষ্ট এক্সেচৰিজ হওক বা সৰু সুৰা কিবা কিবি লগা হ'লে ইউ গেট ইট চ' মই কোনো ডেফিনেশ্যন তেনেকে মই নিদিওঁ আই ডোণ্ট ডিফাইন চ' বুকছততো ডেফিনেশ্যন বহুত কিবা কিবি থাকে বাট
I don't define that. You don't define them. In terms of brand বা in terms of the particular color বা এনেকুৱা ধৰণৰ একো No, see, misconception it's a basic যেনেকে এটা white t-shirt আৰু blue jeans never go wrong. Hmm. আজি মই কাপোৰ বান্ধিলো যাবৰ কাৰণে মই আৰু কাপোৰ বিচাৰিব কাৰণে সেইকাৰণে মই white আৰু blue পিন্ধি গৈছো. So that's how it don't go wrong. And it's my last question, podcaster. So, according to you, who is the biggest game changer in this fashion industry, and why do you think that he has set apart aside in this fashion industry? Where? In terms of India, you say in Assam. So, আপোনাৰ মতে মানে লাগে you think that এজন মানুহে এইটো কৰি দেখাইছে হয় এইটো actually এনেকে ক'ব নোৱাৰা নহয় এতিয়া তুমি সাবেসাচী যদি নাম লওঁ সাবেসাচী নিজৰ লাইনত ভাল কৰি আছে ঋতু কুমাৰ নিজৰ লাইনত ভাল কৰি আছে এণ্ড দেন ইফালে মাছাবা নিজৰ লাইনত ভাল কৰি আছে তুমি তেনেকে নাম কাৰ ল'বা ডাঙৰ ডিজাইনাৰটো গোটেইবিলাকে ভাল কাম কৰি আছে একেলগে কাৰণ কি দে নো তাতে ইটোৱে সিটোৰ ভৰি কাটি আগত যাবৰ কাৰণে চেষ্টা নকৰে আনলাইক আছ আমি এটাৰ ভাল দেখিব নোৱাৰে বা ভাল কৰিছে ছাপোৰ্ট কৰো সেইটো নহয় ও ভাল কৰিছে তলত টান আমি ওপৰত যাম মূৰত ভৰি দি পেলাই that is not there, no? They know their clientele, they know their customers, they are targeting them. International pathaise Kapoor. Overseas koraise. Hegane, you cannot say like that who's doing great or something like that. Everybody is doing great. Kyo, etu eta eneko environment where people can coexist. Etya eta 55-60 years or manuhe 33-34 years or manu logot competition nokore, no? নিজৰ এটা ক্ৰাইটেৰিয়া বা নিজৰ এটা এৰি সেট থাকে Of course, competition তেনেকে নহব কাৰণ কি তেখেতে যদি 2 কিলোমিটাৰ দৌৰিব পাৰে সেইটো এজত তেনেহলে এটা 30s ত থকা মানুহ তেনেহলে 10 কিলোমিটাৰ দৌৰিব পাৰিব ন সেইটোৱে ডিফাৰেন্স সো আৰু ইন দ্যাট প্ৰসেস ইউ শুড নট এন্ড আপ ডুইং ইচ এন্ড এভৰিথিং যোনটো কোনো পারপাস সার্ভ নকৰে লাইফত ওকে জিতি কাম কৰাছে তো নকৰাই ভাল ন মেডিটেট কৰবাই ভালকে আৰামছে বহি লৈ পেলাই ঘৰত এনভাইৰনমেন্টৰ কথাটো ক'লে আপুনি এনভাইৰনমেন্টৰ কথাটো সো এনভাইৰনমেন্টৰ মই কথা এটা মনত পৰিল যে পাৰ্টিকুলাৰলি অসমত বৰ্তমান এতিয়া এনেকুৱা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আছে নেকি যে ফেশ্বন ডিজাইনিং বা এটোৰ ফিউচাৰ একচুয়ালি মানে ফিউচাৰত আৰু বেছি ভাল হ'ব বা অফ কোর্স কিমানখিনি ৰয়েল গ্লোবেলত ফেশ্বনৰ ষ্টুডেণ্টছ খিনি কিমান ভাল কৰি আছে জেডি ইনষ্টিটিউটৰ ষ্টুডেণ্টছ খিনি কিমান ভাল কৰি আছে আৰু কিবা কিবি আছে ইনষ্টিটিউট ইয়াতে ভাল কৰি আছে ক'বাত নহলে ক'বাত এই আমাৰ টেক্সটাইল ডিজাইনিং হা। আমাৰ টেক্সটাইলৰ আন্ডাৰত আছে কলেজ আমাৰ ইয়াৰ এতিয়া গোল্ডেন থ্ৰেডছ অফ আছাম দেখোন এতিয়া জাপানত গৈছে দেখোন ৰিপ্ৰেজেন্ট কৰি পেলাই ইনিচিয়েটিভ yes yes এটা জাপানত গৈছে এতিয়া আৰু তেনেকে হৈ আছে বস্তুবিলাক লাহে মানে ইউ সাজেষ্ট সামওয়ান যদি আহিব বিচাৰিছে ইন্ডাষ্ট্ৰিত প্লিজ কাম ময়ে বিচাৰি আছো টিমত আৰু এতিয়া মোৰ লগত থাকে মানস আছে মোৰ ভন্টি আছে আনা চ' আনা মম্পিৰে জীয়েক মানে কৌশিক দা আৰু আগেয়াৰ চ' আনা ডিজাইনাৰো হয় আৰু মোৰ লগত ষ্টাইলিঙৰ কাম কৰে আৰু চিনেমাখনতো মোৰ লগত কৰিছে চ' আনা কৰি আছে কষ্টিউমত কাম আৰু তাই ষ্টাইলিঙো কৰে মোৰ নিচিনা ষ্টাইলিঙো কৰে তাই ডিজাইনো কৰে সো আজি কথাখিনি পাতি আপোনালোক বহুতখিনি ভাল লাগিল এণ্ড বহুতখিনি কথা এইটো ইণ্ডাষ্ট্ৰীৰ বিষয়ে আমি জানিব পালোঁ আমাৰ অডিয়েঞ্চখিনিও বহুতখিনি কথা গম পালে যিখিনি আনটোল্ড বা মানে ট্ৰান্সজেণ্ডাৰ হিচাপত যে অকল মানুহে জাজ কৰে এণ্ড ডিছক্ৰিমিনেট অন দ্য জেণ্ডাৰ অন দি আদাৰ টাৰ্মছ আপুনি ইমানখিনি ভাল কাম কৰি আহিছে ইমানখিনি আপোনাৰ ফেশ্বন ইণ্ডাষ্ট্ৰীৰ নাম এটা আছে ইট ইজ অল বিকজ অফ ইয়ৰ ৱৰ্ক এণ্ড আই থিংক দে কামৰ থ্ৰুৱেদি মানুহে সদায় আগুৱাই যাব নট ইন টাৰ্মছ অফ জেণ্ডাৰ হাউ ইউ লুক এণ্ড হাউ ইউ মিনছ লুক ইন ফ্ৰণ্ট চামৱান মই সেইটো ভাবোঁ হয়তো আপোনাৰ চাগে সেইটো ছেইম মাইণ্ডছেট হয় ইয়া চ' বহুতখিনি ভাল লাগিল কথা পাতি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে টিল দেন থেংক ইউ ছ' মাছ থেংক ইউ থেংক ইউ